নমস্কাৰ সকলো শিক্ষাৰ্থীকে শুভ দুপৰীয়া এই শৈক্ষিক মঞ্চৰ পৰা আজি মই এটা নতুন বিষয়বস্তু আৰম্ভ কৰিবলৈ লৈছোঁ। বিষয়বস্তুটো হৈছে জাতীয় শিক্ষানীতি 2020, যিখন আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত আটাইতকৈ গুৰুত্বপূৰ্ণ জাতীয় শিক্ষানীতি বুলি ঘোষণা কৰা হৈছে। ইতিমধ্যে মই আপোনালোকক ইয়াৰ আগতে 4খনকৈ জাতীয় শিক্ষানীতিৰ লগতে অন্যান্য কিছুমান কমিটিৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি সেই পাঠটোৰে অন্তিমটো খণ্ড জাতীয় শিক্ষানীতি 2022 মই আলোচনা কৰিবলৈ লৈছোঁ। 2020 চন। এই 2020 চনৰ যিখন জাতীয় শিক্ষানীতি, এই জাতীয় শিক্ষানীতিখনৰ অন্তৰালত আমাৰ 34 বছৰীয়া 34 years আমাৰ 34 yearsৰ পিছত যিটো ভাৰতীয় শিক্ষানীতি, এই শিক্ষানীতিৰ পুনৰবাৰ সংশোধন কৰাৰ ফলস্বৰূপেহে এই জাতীয় শিক্ষানীতিখন আমাৰ নিৰ্ধাৰণ কৰা হৈছিলে। এই জাতীয় শিক্ষানীতিখন আচলতে আমাৰ 10 বছৰৰ বাবে কাৰ্যসূচী হাতত লোৱা হৈছে। সুদীৰ্ঘ 34 বছৰৰ সংশোধনৰ ফলস্বৰূপে আমাৰ এই জাতীয় শিক্ষানীতিখন 2020 চনৰ পৰা 2030 চনৰ ভিতৰত ইয়াক কাৰ্যসূচী বা ইয়াৰ প্ৰভাৱ সময়সীমা অন্তৰ্ভুক্ত কৰা হৈছে। এই যিখন জাতীয় শিক্ষানীতি, এই শিক্ষানীতিখন 2017 চনৰ জুন মাহত ডক্টৰ কে কস্তুৰিৰংগনৰ অধ্যক্ষতাত আচলতে স্থাপন কৰা হৈছিলে। ইয়াৰ উপৰিও ইয়াক 2019 চনৰ 13 মে'ত এক বিশাল সংশোধন কৰা হৈছিলে। এই যিখন 1986, এই 1986ৰ পিছত পুনৰবাৰ 34 years 34 বছৰৰ আমাৰ পুনৰ অধ্যয়ন কৰি পেলাই 2017 চনৰ জুন মাহত ডক্টৰ কে কস্তুৰিৰংগনৰ অধ্যক্ষতাত এই আমাৰ নতুন শিক্ষানীতিখন স্থাপন কৰা হৈছিলে। ইয়াৰ উপৰিও ইয়াক 2019 চনৰ 13 মে'ত সংশোধন কৰা হৈছিলে। এইটো এটা চূড়ান্ত কৰা হৈছিলে যে জুলাই মাহত যিখন ৰাষ্ট্ৰীয় শৈক্ষিক নীতি আছিলে 2020 চনত ইয়াৰ নতুন শিক্ষানীতিয়ে এক নতুন ৰূপ পালে। যি কি নহওক, এই নতুন শিক্ষানীতিখনেই আচলতে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত এক বিশাল পৰিৱৰ্তন অনাৰ বাবে চেষ্টা চলাইছিলে আৰু যাৰ টাৰ্গেট বা সময়সীমা হৈছে 2020 চনৰ পৰা 2030 চনৰ ভিতৰত। এই জাতীয় শিক্ষানীতিখনৰ কিছুমান নতুন লক্ষ্য বা তেওঁলোকে ভিছন লৈ পেলাই কোনটো লক্ষ্যৰে তেওঁলোকে আগবাঢ়ি যাব, এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু। গতিকে এই বিষয়বস্তুটোৰ ওপৰত নিৰ্ধাৰণ কৰিয়ে আমাৰ জাতীয় শিক্ষানীতিখন 2020 চনখন আগবাঢ়ি গৈছিলে। গতিকে এই জাতীয় শিক্ষানীতিৰ মূল বিষয়বস্তু, মূল ভিছনকেইটাই মই আপোনালোকৰ আগত এতিয়া ক'বলৈ লৈছোঁ। প্ৰথম ভিছনটো হৈছে যে যিবিলাক মৌলিক কৰ্তব্য আছে আৰু আমাৰ কনষ্টিটিউশ্যনৰ যিবিলাক মূল্যবোধ আছে, এই মূল্যবোধৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ মাজত থকা পাঠ্যক্ৰম আৰু শিক্ষা বিজ্ঞান বিকশিত হ'ব লাগিব। অৰ্থাৎ আমাৰ পাঠ্যক্ৰমৰ লগতে আমাৰ শিক্ষা বিজ্ঞানৰ ওপৰত গুৰুত্ব দিব লাগিব। অৰ্থাৎ এইটো এটা আমাৰ মৌলিক কৰ্তব্য হিচাপে ধৰা হৈছে যে ফাণ্ডামেণ্টেল ৰাইট, ফাণ্ডামেণ্টেল ডিউটিজ, আৰু যিটো আমাৰ ভাৰতীয় সংবিধান আৰু এই সংবিধানৰ মূল্যবোধৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিব লাগিব। এই পলিচিখনে আমাক কৈছে যে আমাৰ যি সংবিধানে আমাক যিবিলাক মূল্যবোধ দিছে, এই মূল্যবোধখিনি আমি কি কৰিব লাগিব, আমি মৌলিক কৰ্তব্য হিচাপে ধৰি লৈ শিক্ষাৰ্থীসকলৰ মাজত থকা যিটো পাঠ্যক্ৰমৰ বিষয়বস্তু আৰু শিক্ষা বিজ্ঞান বিকশিত কৰিব লাগিব। অৰ্থাৎ পেডাগজি, আমাৰ কাৰিকুলাম আৰু পেডাগজিৰ মাজত সম্পূৰ্ণৰূপে বিকাশ সাধনৰ কথা আমি চিন্তা কৰিব লাগিব। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত দ্বিতীয় ভিছনটো হৈছে যে পৰিৱৰ্তনশীল ৱৰ্ল্ডত অৰ্থাৎ পৰিৱৰ্তনশীল আমাৰ এই পৃথিৱীখনত নিজৰ নিয়ম আৰু দায়িত্ব সচেতনৰ অৱসান ঘটাব লাগিব। অৰ্থাৎ প্ৰত্যেকখন সমাজৰে এটা পৰিৱৰ্তনশীল দিশ আছে। আমাৰ সমাজখন পৰিৱৰ্তন হ'লেহে আমাৰ দেশখন পৰিৱৰ্তন হ'ব। আমাৰ দেশখন পৰিৱৰ্তন হ'লেহে গোটেই পৃথিৱীখনো আমি পৰিৱৰ্তন কৰিব পাৰিম। এই পৰিৱৰ্তনৰ ক্ষেত্ৰত এই আয়োগখনে কি কৰিছিলে, এটা নতুন পদক্ষেপ হাতত লৈছিলে, কিছুমান নিয়ম আৰু দায়িত্বৰ প্ৰতি সচেতন কৰাই তুলিছিলে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তৃতীয়টো ভিছন হৈছে যে এই আঁচনিখন হৈছে ভাৰতীয় হোৱাৰ বাবে এক গভীৰ গৌৰৱত শিক্ষাৰুসকলৰ মাজত অন্তৰ্নিহিত কৰা। যিহেতু আমাৰ ভাৰতবৰ্ষৰ গৌৰৱ
2020 চনৰ যিখন আমাৰ আঁচনি বা শৈক্ষিক নতুন শিক্ষানীতি, এই আঁচনিখন আমাৰ ভাৰতীয়সকলৰ বাবে এক গৌৰৱ। গতিকে এই গৌৰৱটো কি হৈছে, শিকাৰুসকলৰ মাজত অন্তৰ্নিহিত আমি কৰিব লাগিব। তেওঁলোকৰ মনৰ মাজত এই বিষয়বস্তুটো আমি সোমাই দিব লাগিব, অন্তৰ্নিহিত কৰিব লাগিব। গতিকে আমাৰ ভাৰতীয়সকলৰ বাবে এই শিক্ষানীতিখন অতিকৈ গুৰুত্বপূৰ্ণ। চতুৰ্থতে হৈছে যে মানৱ অধিকাৰৰ প্ৰতি দায়বদ্ধ প্ৰতিশ্ৰুতি সমৰ্থন কৰোঁতে নলেডিক দক্ষতা, মূল্যবোধ আৰু স্বভাৱ বিকাশ সাধন কৰা। এতিয়া যিহেতু আমাৰ সংবিধানে কিছুমান অধিকাৰ দিছে, কিছুমান দায়িত্ব দিছে, কিছুমান কৰ্তব্য দিছে, এই কৰ্তব্যবোৰৰ প্ৰতি প্ৰতিশ্ৰুতি যিটো আছে, এই প্ৰতিশ্ৰুতিটোক আমি কি কৰিব লাগিব, ভাৰতীয়সকলে সমৰ্থন জনাব লাগিব। সমৰ্থন জনাব লাগিব আমাৰ দক্ষতাসমূহৰ বিকাশ সাধনৰ ক্ষেত্ৰত হওক বা মূল্যবোধৰ ক্ষেত্ৰত হওক বা স্বভাৱসমূহ আমি বিকাশ সাধনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ বাবে এইখন কমিটিয়ে গুৰুত্ব প্ৰদান কৰিছিলে। তাৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ ভিছন বা লক্ষ্য হৈছে যে বহনক্ষম বিকাশ আৰু জীৱন ধাৰণ আৰু বিশ্বব্যাপী সুস্থতা হৈছে এজন সঁচাকৈয়ে বিশ্বব্যাপী নাগৰিকৰ প্ৰতিফলিত কৰা। বহনক্ষম বিকাশ সাধন আমাৰ গোটেই পৃথিৱীৰ যি সকলো বিষয়বস্তু সামৰি পেলাই আমাৰ ভাৰতীয় শিক্ষাৰ আমাৰ কি কৰিব লাগিব, বিকাশ সাধন কৰিব লাগিব। আৰু জীৱন ধাৰণ, তাৰ লগতে আমাৰ কি কৰিব লাগিব, জীৱন ধাৰণৰ যিটো প্ৰণালী, এই প্ৰণালীখনৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিব লাগিব। গতিকে এই গুৰুত্ব প্ৰদান কৰি যিটো বিশ্বব্যাপী গোটেই ৱৰ্ল্ডখন আমি সুস্থতা হৈছে নে, এজন সঁচাকৈয়ে আমি বিশ্বব্যাপী নাগৰিকৰ ক্ষেত্ৰত আমি প্ৰতিফলিত হৈছো নে নাই, আমি বিশ্বৰ এজন নাগৰিক হিচাপে স্বীকৃতি দিব পাৰিছো নে পৰা নাই, এইখিনি প্ৰতিফলিত কৰাটোৱে হৈছে কি আমাৰ 2020 চনৰ জাতীয় শিক্ষানীতিৰ মূল লক্ষ্য বা ভিছন। মই পুনৰবাৰ আপোনালোকক ভিছনকেইটা আকৌ এবাৰ পুনৰবাৰ আপোনালোকক জনাইছো। প্ৰথমটো হৈছে যে মৌলিক কৰ্তব্য আৰু কনষ্টিটিউচনেল মূল্যবোধৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ মাজত পাঠ্যক্ৰম আৰু শিক্ষা বিজ্ঞান বিকশিত হ'ব লাগিব। দ্বিতীয়তে পৰিৱৰ্তনশীল পৃথিৱীত নিজৰ নিয়ম আৰু দায়িত্বৰ সচেতনৰ আমি অৱসান হ'ব লাগিব। তৃতীয়তে এই আঁচনিখন হৈছে ভাৰতীয় হোৱাৰ বাবে ই গভীৰ গৌৰৱ হিচাপে শিক্ষাৰুসকলৰ মাজত ইয়াক অন্তৰ্নিহিত কৰিব লাগিব, তেওঁলোকৰ অন্তৰত আমি জাগ্ৰত কৰিব লাগিব। তাৰ পৰৱৰ্তী পৰ্যায়ত ভিছনটো হৈছে যে মানৱ অধিকাৰ। প্ৰত্যেক মানুহৰ এটা নিজস্ব অধিকাৰ আছে, যাক আমি কি কওঁ, মানৱ অধিকাৰ কওঁ। এই মানৱ অধিকাৰৰ প্ৰতি যিটো দায়বদ্ধ প্ৰতিশ্ৰুতি সমৰ্থন কৰোঁতে যিবিলাক আমাক দক্ষতা লাগিব বা মূল্যবোধবিলাক লাগিব বা স্বভাৱবিলাক আমাৰ কি হ'ব লাগিব, বিকাশ সাধন হ'ব লাগিব। তাৰ পৰৱৰ্তী পৰ্যায়ৰ শেষৰ ভিছনটো হৈছে বহনক্ষম বিকাশ আৰু জীৱন ধাৰণ আৰু বিশ্বব্যাপী সুস্থতাই হৈছে এজন সঁচাকৈয়ে বিশ্বব্যাপী নাগৰিকৰ প্ৰতিফলিত কৰা। আমি বিশ্বৰ এজন শ্ৰেষ্ঠ নাগৰিক হিচাপে এই পলিচিখনৰ দ্বাৰা আমি নিজেই স্বীকৃত হ'ব পাৰিম। গতিকে এইকেইটা লক্ষ্য আগত ৰাখিয়ে 2020 চনৰ যিখন নতুন শিক্ষানীতি, এই নতুন শিক্ষানীতিয়ে কাৰ্যকৰী ব্যৱস্থা হাতত লৈছিলে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এই যিখন আমাৰ 2020 চনৰ জাতীয় শিক্ষানীতি, তেওঁলোকে আকৌ কি কৰিছিলে, আমাৰ শিক্ষণৰ যিটো গঠন প্ৰণালী, এই গঠন প্ৰণালীৰ ওপৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছিলে। এই গঠন প্ৰণালীটো আকৌ তেওঁলোকে কি কৰিছিলে, আমাৰ যিটো শিক্ষাৰ গঠন প্ৰণালী, এই প্ৰণালীটোক 4টা ভাগত ভাগ কৰিছিলে। এই 4টা ভাগত ভাগ কৰা বিষয়টো হৈছে, প্ৰথমটো হৈছে যে কি, বিদ্যালয় শিক্ষা। 2 নম্বৰটো হৈছে কি, উচ্চ শিক্ষা। 3 নম্বৰটো হৈছে কি, আমাৰ যিবিলাক ভকেশ্যনেল কোৰ্চ, সেই ভকেশ্যনেল কোৰ্চসমূহৰ আমাৰ শিক্ষা ব্যৱস্থা, ফ'কাছৰ মুখ্য ক্ষেত্ৰসমূহ। আৰু শেষৰটো হৈছে যে ঘটিবলৈ বাধ্য কৰা, যে সেইটো বস্তু আমাৰ কি হ'ব লাগিব, ইউনিভাৰ্চেলাইজেশ্যন হ'ব লাগিব। এই 4টা মুখ্য অংশত ভাগ কৰিছিলে। এতিয়া প্ৰত্যেকটো অংশ মই আপোনালোকৰ আগত আলোচনা কৰিবলৈ লৈছো। প্ৰথমটো হৈছে যে পাৰ্ট 1 স্কুল এডুকেশ্যন বা বিদ্যালয় শিক্ষা। এতিয়া বিদ্যালয় শিক্ষা ব্যৱস্থা অন্তৰ্ভুক্ত হয় প্ৰাক প্ৰাথমিক পৰ্যায়, প্ৰাথমিক পৰ্যায়, মাধ্যমিক পৰ্যায় আৰু উচ্চ মাধ্যমিক পৰ্যায়। গতিকে এই 4টা পৰ্যায়ত পাঠ্যক্ৰম বা তেওঁলোকৰ গঠনত কি কি বিষয়বস্তু অন্তৰ্ভুক্ত কৰিব লাগিব, এই বিষয়ে মই আপোনালোকক জনাবলৈ গৈছো। প্ৰথমটোৱে লাগিব আমাৰ কি, প্ৰাক পৰ্যায়ৰ শিশুসকলৰ যতন।
শিশুসকলৰ যতন যে প্ৰাক পৰ্যায়ত আমি শিশুসকলক কিদৰে যতন ল'ম তেওঁলোকক কিদৰে যতন ল'ম তেওঁলোকৰ সুস্থতাৰ বিষয়ে গম পাম আমি আৰ্লি চাইল্ডহুড কেয়াৰ গতিকে এই বিষয়বস্তুটোৰ ওপৰত গুৰুত্ব দিব লাগিব দ্বিতীয়টো হৈছে যে শিক্ষণৰ নীতি কেনেকুৱা ধৰণৰ আমি শিক্ষণৰ নীতি তেওঁলোকৰ ওপৰত প্ৰয়োগ কৰিম তৃতীয়টো হৈছে যে সাক্ষৰতাৰ নীতি আমি কেনেকৈ তেওঁলোকক সাক্ষৰ কৰি তুলিম তাৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছিল বিদ্যালয় শিক্ষাত যে গণনা কৰা ৰিডিং ৰাইটিং এণ্ড এৰিথমেটিক লিখা পঢ়া আৰু গণনা কৰা এটা বিষয়বস্তু তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে তৎকালীন শিক্ষা ইমিডিয়েট এডুকেশ্যন আমি কেনেকৈ তৎকালীন শিক্ষা ব্যৱস্থা দিম তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যিবিলাক ল'ৰা ছোৱালীয়ে তেওঁলোকে নিজৰ সময়সীমাৰ ভিতৰত তেওঁলোকৰ বয়সৰ ভিতৰত তেওঁলোকে শিক্ষা ল'ব নোৱাৰিলে বা কোনো এটা বিশেষ কাৰণত তেওঁলোকে স্কুল এৰিবলগীয়া হ'ল যাক আমি ড্ৰপ আউটছ বুলি কওঁ এইসকল ল'ৰা ছোৱালীকো শিক্ষাৰ ব্যৱস্থা এই ষ্ট্ৰাকচাৰৰ ভিতৰত তেওঁলোকৰ গঠন প্ৰণালীৰ ভিতৰত চিন্তা চৰ্চা কৰা হৈছিলে তাৰ পৰৱৰ্তী পৰ্যায়ৰ অন্য এটা গুৰুত্বপূৰ্ণ বিষয় বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰা হৈছিলে যে বিদ্যালয় শিক্ষা হ'ব লাগিব কেনেকুৱা সাৰ্বজনীন এই সাৰ্বজনীন শিক্ষা সকলো প্ৰকাৰতে আমি কি কৰিব লাগিব ইয়াৰ পৰ্যায়তে ইয়াক আমি এছেছ কৰিব লাগিব ফোকাছ কৰিব লাগিব তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে পাঠ্যক্ৰম ব্যৱস্থা আৰু শিক্ষা বিজ্ঞানমূলক হ'ব লাগিব পাঠ্যক্ৰমৰ লগত আমাৰ যিটো পেডাগজি কাৰিকুলাম আৰু পেডাগজিৰ মাজত আমাৰ সকলো প্ৰকাৰৰ ব্যৱস্থা আমাৰ থাকিব লাগিব ইয়াৰ উপৰিও আমাৰ সমকালীন শিক্ষা ব্যৱস্থা যাক আমি ইনক্লুচিভ এডুকেশ্যন বুলি কওঁ এই বিষয়বস্তুটো আমাৰ বিদ্যালয় শিক্ষাৰ ভিতৰত থাকিব 2 নম্বৰটো বিষয়বস্তু যাক আমি পাৰ্ট 2 অৰ্থাৎ নিউ এডুকেশ্যন পলিচিৰ শিক্ষাৰ গঠনত আমি পাৰ্ট 2 হিচাপে লৈছো যাক আমি উচ্চ শিক্ষা এতিয়া উচ্চ শিক্ষাৰ ক্ষেত্ৰতো নতুন শিক্ষা নীতি 2020 চনে কিছুমান গুৰুত্বপূৰ্ণ বিষয়বস্তু তেওঁলোকে আগবঢ়াইছিলে আৰু এই উচ্চ শিক্ষা অন্তৰ্ভুক্ত হৈছিলে অকল বিশ্ববিদ্যালয় পৰ্যায়ত অন্তৰ্ভুক্ত থকা বিভিন্ন মহাবিদ্যালয় শিক্ষা ব্যৱস্থা পৰিৱেশ শিক্ষা ব্যৱস্থা বিত্তীয় শিক্ষা ব্যৱস্থা ভিন্ন প্ৰকাৰৰ শিক্ষা ব্যৱস্থা বিশেষ শিক্ষা ব্যৱস্থা শিক্ষণ ছাত্ৰ ছাত্ৰীসকলক যিটো সাপোৰ্ট কৰা হয় তেওঁলোকক ভৰ দিয়া হয় বা ছাত্ৰ ছাত্ৰীসকলক অভিৰুচন সৃষ্টি কৰা উপযুক্ত শিক্ষণ ক্ষমতা উচ্চ শিক্ষাত সমশিক্ষাৰ ব্যৱস্থা এইখিনি বিষয়বস্তু আছিল উচ্চ শিক্ষা গতিকে উচ্চ শিক্ষা যিহেতু বিশ্ববিদ্যালয় পৰ্যায়ৰ শিক্ষা গতিকে এই বিশ্ববিদ্যালয় পৰ্যায়ৰ শিক্ষাত কি কৰা হৈছিলে মই পুনৰবাৰ আকৌ কৈছো যে পৰিৱেশ শিক্ষা এনভাইৰনমেন্টাল এডুকেশ্যন তাৰ পিছত হৈছে বিত্তীয় শিক্ষা ভিন্ন প্ৰকাৰৰ শিক্ষা বিশেষ শিক্ষণ ব্যৱস্থা ছাত্ৰ ছাত্ৰীসকলক আমি নিৰ্ধাৰণ কৰা বা সাপোৰ্ট কৰা তাৰ পিছত অভিৰুচনৰ সৃষ্টি আমি মটিভেশ্যন কৰিব পাৰিব লাগিব উপযুক্ত শিক্ষক ক্ষমতা আৰু ইয়াৰ উপৰি উচ্চ শিক্ষাত সমশিক্ষাৰ ব্যৱস্থাটোৱে হৈছিলে আমাৰ উচ্চ শিক্ষা বা পাৰ্ট 2 নিউ এডুকেশ্যন পলিচি 2020 গঠন প্ৰণালী ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে পাৰ্ট 3 যাক আমি কৈছো বিত্তীয় শিক্ষা বা প্ৰাপ্তবয়স্ক শিক্ষা ফোকাছৰ বা অন্যান্য মুখ্য ক্ষেত্ৰসমূহ এতিয়া বিত্তীয় শিক্ষা বা প্ৰাপ্তবয়স্ক শিক্ষা যদি ব্যৱস্থা নাথাকে তেতিয়াহলে আমাৰ কি হ'ব ভাৰতীয় জনসাধাৰণৰ সকলো মানুহ শিক্ষিত হ'ব নোৱাৰিব গতিকে আমাৰ এইখন যিটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিখন শিক্ষা নীতি 2020 চন গতিকে 2020 চনৰ যিখন শিক্ষা নীতিয়ে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ তেওঁলোকে ভিজন যেহেতু লৈছিলে যে আমাৰ এইখন কি হ'ব লাগিব 2030 চনৰ ভিতৰত সকলো নাগৰিকে ক'ব পাৰিব লাগিব যে মই বিশ্বৰ এজন নাগৰিক গতিকে এই ক্ষেত্ৰত আমাৰ কি লাগিব বিত্তীয় শিক্ষা আৰু প্ৰাপ্তবয়স্ক শিক্ষা ব্যৱস্থা থাকিব লাগিব যি শিক্ষা ব্যৱস্থা আমাৰ কি হ'ব লাগিব জীৱনজুৰি প্ৰক্ৰিয়া হ'ব লাগিব গতিকে শিক্ষকসকলৰ গুণগত মানদণ্ডৰ বিকাশ সাধন কৰিব লাগিব ভাৰতীয় শিক্ষা ব্যৱস্থা আমাৰ উন্নীতকৰণ কৰিব লাগিব ভাষাৰ উন্নীতকৰণ কৰিব লাগিব কলা আৰু সংস্কৃতিৰ ব্যৱস্থা কৰি ৰাখিব লাগিব সকলো ব্যৱস্থা বৰ্তমান আমাৰ কি হ'ব লাগিব কম্পিউটাৰাইজ হ'ব লাগিব অনলাইন ব্যৱস্থা হ'ব লাগিব ডিজিটেল এডুকেশ্যন হ'ব লাগিব খুব আমাৰ কি আমাৰ বৰ্তমান সময়ৰ শিক্ষা ব্যৱস্থাৰ সমানে আমি আগবাঢ়ি যাব লাগিব প্ৰযুক্তিবিদ্যা এই সমূহ বিষয়বস্তু আমাৰ ক'ত থাকিব বিত্তীয় শিক্ষা আৰু প্ৰাপ্তবয়স্ক শিক্ষা ব্যৱস্থা থাকিব যিটো আমাৰ 3 নম্বৰ পৰ্যায়ৰ আমাৰ শিক্ষা ব্যৱস্থা according to the new education policy শিক্ষা আমাৰ 2020 চনৰ জাতীয় শিক্ষা নীতিৰ মতে তাৰ পিছত আমাৰ পৰৱৰ্তী পৰ্যায়ৰ 4 নম্বৰ অংশটো হৈছে যে আমাৰ যিবিলাক ভাৰতবৰ্ষৰ শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত আমাক উপদেশ দিয়া কিছুমান বোৰ্ড আছে কিছুমান কমিটি আছে যেনেকৈ চেন্ট্ৰেল এডভাইজৰী বোৰ্ড
ষ্টেট এডভাইজৰী বোৰ্ড, গতিকে আমাৰ কেন্দ্ৰৰ উপদেশ দিয়া আমাৰ বোৰ্ড আছে, ৰাজ্যিক উপদেশ বোৰ্ড আছে। এই বোৰ্ডসমূহৰ কি কৰিব লাগিব? শক্তিশালী কৰি তুলিব লাগিব। তেওঁলোকৰ যিটো ফাইনেন্স, যিটো টকা পইচাৰ ব্যৱস্থা আছে, সেই ব্যৱস্থাৰ প্ৰতি গুৰুত্ব দিব লাগিব। সকলোবিলাক কোৱালিটি এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিব লাগিব। গুণগত মানদণ্ডৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগিব। এইখিনিয়ে হৈছে জাতীয় শিক্ষানীতি 2020 চনৰ গঠন প্ৰণালী। আকৌ এবাৰ মই গঠন প্ৰণালীখিনি আপোনালোকৰ আগত ক'বলৈ লৈছো যে জাতীয় শিক্ষানীতি 2020 চনৰ বা ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 চনৰ বা নিউ এডুকেশ্যন পলিচি 2020 এই পলিচিখনৰ মতে আমাৰ শিক্ষাৰ গঠন প্ৰণালী 4 প্ৰকাৰৰ হ'ব লাগিব। এই 4 প্ৰকাৰক আমি প্ৰথম পৰ্যায়, দ্বিতীয় পৰ্যায়, তৃতীয় পৰ্যায় আৰু 4টা পৰ্যায়ত আমি ভাগ কৰিছো। প্ৰথম পৰ্যায়টো হৈছে আমাৰ কি? বিদ্যালয় শিক্ষাত অন্তৰ্ভুক্ত থাকিব। দ্বিতীয় পৰ্যায়টো হৈছে কি? উচ্চ শিক্ষা অন্তৰ্ভুক্ত থাকিব। তৃতীয় পৰ্যায়টো হৈছে কি? বিত্তীয় শিক্ষাত অন্তৰ্ভুক্ত থাকিব বা প্ৰাপ্তবয়স্ক শিক্ষা অন্তৰ্ভুক্ত থাকিব। আৰু 4 নম্বৰটো হৈছে যিবিলাক বোৰ্ড আছে, উপদেশ দিয়া আমাৰ বোৰ্ড আছে শিক্ষাৰ ক্ষেত্ৰত, আৰু এইটো কৰিবলৈ বাধ্য কৰাব লাগিব যে আমাৰ এনেকুৱা উপদেশ মতে আমাৰ শিক্ষা ব্যৱস্থা আমি আগবঢ়াই নিব পাৰিব লাগিব। এইখিনি হৈছে আমাৰ শিক্ষা ব্যৱস্থাৰ ভিজন আৰু তেওঁলোকৰ গঠন প্ৰণালী। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত এইখিনিৰ ওপৰত ভিত্তি কৰি পেলাই কি কৰিছিলে? আমাৰ জাতীয় শিক্ষানীতি 2020 চনে কিছুমান পৰামৰ্শ আগবঢ়াইছিলে। গতিকে এই পৰামৰ্শসমূহ আমাৰ ভিজন বা লক্ষ্যৰ ওপৰত ভিত্তি কৰিয়ে ইয়াক প্ৰদান কৰা হৈছিলে। গতিকে এই পৰামৰ্শসমূহ মই আপোনালোকৰ ওচৰত এতিয়া আলোচনা কৰিম। প্ৰথমটো পৰামৰ্শই হৈছে যে ইউনিভাৰ্চেল প্ৰৱেশাধিকাৰ নিশ্চিত কৰা। অৰ্থাৎ আমাৰ প্ৰাথমিক বা প্ৰাক প্ৰাথমিক পৰ্যায়ৰ শিক্ষা 6 বছৰৰ পৰা 12 বছৰৰ ভিতৰত আমাৰ কি কৰিব লাগিব? ইউনিভাৰ্চেল কৰিব লাগিব, সাৰ্বজনীন কৰি তুলিব লাগিব। অৰ্থাৎ প্ৰাথমিক পৰ্যায়ৰ পৰা একদম উচ্চতৰ মাধ্যমিকলৈকে আমাৰ শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে সাৰ্বজনীন হ'ব লাগিব। এইটো এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিলে পোনপ্ৰথমবাৰৰ বাবে আমাৰ জাতীয় শিক্ষানীতি 2020 চনে কৈছিলে যে প্ৰাক প্ৰাথমিক পৰ্যায়ৰ পৰা সম্পূৰ্ণৰূপে 12 গ্ৰেড অৰ্থাৎ আমাৰ উচ্চতৰ মাধ্যমিকলৈকে আমাৰ শিক্ষা ব্যৱস্থা কি হ'ব লাগিব? সাৰ্বজনীন হ'ব লাগিব। দ্বিতীয়টো গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিলে যে শৈশৱৰ প্ৰাৰম্ভিক যত্ন আৰু শিক্ষা। ইতিমধ্যে মই মোৰ পাঠত বহুকেইটা পাঠত আপোনালোকক এই বিষয়টো কৈছিলো যে শৈশৱৰ প্ৰাৰম্ভিক যিটো যত্ন আৰু শিক্ষা, এইটো হৈছে আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু। গতিকে শৈশৱৰ যদি প্ৰাৰম্ভিক যত্ন বা শিক্ষা আমি ল'ৰা ছোৱালীসকলক দিয়া নাযায়, পৰৱৰ্তী সময়ত তেওঁলোকে কিন্তু ভাল বিষয়বস্তু গ্ৰহণ কৰিব নোৱাৰে। আমি সকলোৱে জানো যে Today's children is a tomorrow's citizenship. আজিৰ শিশু কাইলৈ ভৱিষ্যতৰ নাগৰিক। এই কথাটো আমি উপলব্ধি কৰি পেলাই আমি শৈশৱ কালত কি কৰিব লাগিব? প্ৰাৰম্ভিক পৰ্যায়ত ছাত্ৰ ছাত্ৰীসকলৰ যতন ল'ব লাগিব আৰু সেই মৰ্মে তেওঁলোকক শিক্ষা ব্যৱস্থা দিব লাগিব। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিলে, যিটো আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত বৰ্তমান আমাৰ এইটো কাৰ্যসূচী আৰম্ভ হৈছে। এই কাৰ্যসূচীটো হৈছে যে নতুন পাঠ্যক্ৰম আৰু পেডাগজিকেল গাঁথনি। নতুন পাঠ্যক্ৰমৰ লগত আমাৰ শিক্ষা বিজ্ঞানৰ গাঁথনি, আমাৰ শিক্ষাৰ প্ৰকাৰ কেনেকুৱা হ'ব। ইতিমধ্যে ইয়াৰ আগতে যিখিনি আমি কমিটি পাইছিলো বা যিখিনি আমি পলিচি পাইছিলো, আয়োগ পাইছিলো, তেওঁলোকৰ শিক্ষা ব্যৱস্থা আছিল কি? 10+2+3। কিন্তু আমাৰ নতুন শিক্ষানীতিয়ে কি কৰিছে? ইয়াক বৃহৎ সংশোধন কৰিছে। এই সংশোধনীৰ ফলস্বৰূপে আমাৰ শিক্ষা ব্যৱস্থা 4টা পৰ্যায়ত ভাগ হৈ গ'ল। 5+3+3+4, 5+3+3+4। গতিকে 5+3+3+4। গতিকে 4 প্ৰকাৰৰ আমাৰ বিষয়বস্তুৰে আমাৰ কি হ'ব লাগিব? পাঠ্যক্ৰম প্ৰস্তুতকৰণ হ'ব লাগিব। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিলে, সেইটো হৈছে কলা আৰু বিজ্ঞান শাখাৰ মাজত কোনো কঠিন পবিত্ৰতা নাথাকিব। বৰ্তমান সময়ত আমাৰ যিটো শিক্ষা ব্যৱস্থা, আমাৰ শিক্ষা ব্যৱস্থাত আমি বিভিন্ন ধৰণে ভাগ কৰিছো, যে কলা শাখা, বিজ্ঞান শাখা, বাণিজ্য শাখা, কাৰিকৰী শাখা, স্বাস্থ্য বিজ্ঞান শাখা, বিভিন্ন প্ৰকাৰত আমি ভাগ কৰিছো। কিন্তু বৰ্তমানৰ আমাৰ যিখন নতুন শিক্ষানীতি 2020 চন, তেওঁলোকৰ মতে আমাৰ কলা আৰু বিজ্ঞানৰ মাজত কোনো তেনেকুৱা
পাৰ্থক্য থাকিব নোৱাৰিব। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে ৰাষ্ট্ৰীয় অভিযান স্থাপন কৰা। ৰাষ্ট্ৰীয় অভিযান স্থাপন কৰা বা নেশ্যনেল মিছন হ'ব লাগিব। কিহৰ কাৰণে আমাৰ ৰাষ্ট্ৰীয় অভিযান স্থাপন কৰিব লাগিব? যাতে আমি সাক্ষৰতা আমাৰ ভাৰতবৰ্ষত কিমান সাক্ষৰ ব্যক্তি আছে, কিমান অসাক্ষৰ ব্যক্তি আছে, এইটো বিষয়ে আমি জানিব পাৰোঁ। গতিকে ৰাষ্ট্ৰীয় আমাৰ কি হ'ব লাগিব? অভিযান স্থাপন কৰিব লাগিব। আমি সাক্ষৰতাৰ গণনা কাৰ্যৰ বাবে ৰাষ্ট্ৰীয় অভিযান আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিলে আমাৰ নতুন শিক্ষা নীতিয়ে যে আমাৰ ভাৰতীয় যিটো ভাষা আছে এই ভাষাটো আমাৰ বহু ভাষা হ'ব লাগিব। বহু ভাষা হ'ব লাগিব। ভাৰতীয় ভাষাৰ প্ৰচাৰ কাৰ্য আমাৰ কি হ'ব লাগিব? বহু ভাষিক হ'ব লাগিব। বহু ভাষাৰ আমাৰ সংমিশ্ৰণ হ'ব লাগিব। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে আমাৰ যিটো মূল্যায়ন ব্যৱস্থা, এই মূল্যায়ন ব্যৱস্থাটো আমাৰ সংস্কাৰ হ'ব লাগিব। অৰ্থাৎ মূল্যায়নটো হৈছে কি? সকলো ল'ৰা ছোৱালীয়ে পাঠদানৰ শেষত যেতিয়া তেওঁলোকে কোনো এটা পৰ্যায়ত পাঠদান কৰিব বা শিক্ষা গ্ৰহণ কৰিব, এই শিক্ষাই কিমান লাভ কৰিলে, তেওঁলোকে কিমান শিক্ষা লাভ কৰিলে আৰু শিক্ষকজনেনো কেনেকুৱা শিক্ষা প্ৰদান কৰিলে, এই বিষয়বস্তুটো আমি ক'ৰ পৰা গম পাম? মূল্যায়নৰ পৰা গম পাম। গতিকে আমাৰ যিটো মূল্যায়ন আছিল, আমাৰ যিটো একেধাৰাই এটা মূল্যায়ন চলি আছিলে, এই মূল্যায়নটোৰ আমাৰ বৃহৎ সংস্কাৰৰ কথা কোনে কৈছিলে? নতুন শিক্ষা নীতিয়ে কৈছিলে। গতিকে নতুন শিক্ষা নীতিয়ে কৈছিলে যে আমাৰ এই মূল্যায়ন ব্যৱস্থা দুই প্ৰকাৰৰ হ'ব লাগিব। এটা স্কুল ইয়াৰ, অৰ্থাৎ প্ৰাথমিক পৰ্যায়ত আৰম্ভ কৰি পেলাই তেওঁলোকে এডমিশ্যন নামভৰ্তিকৰণৰ পিছত তেওঁলোকৰ 12ত কি হ'ব? পৰীক্ষা এটা দিব লাগিব, যিটো পৰীক্ষাক আমি স্কুল ইয়েৰ বুলি কোৱা হয়। আৰু লাষ্টত আমি আৰু এটা পৰীক্ষা দিব লাগিব শেষৰটো, যিটো পৰীক্ষাৰ নাম হৈছে মেইন এক্সাম। গতিকে আমাৰ মূল্যায়ন সংস্কাৰ ব্যৱস্থা পোন প্ৰথমবাৰৰ বাবে আমাৰ কোনে কৈছিলে? যে জাতীয় শিক্ষানীতি 2020 চনে কৈছিলে আমাৰ মূল্যায়ন দুই প্ৰকাৰে হ'ব লাগিব। এটা হৈছে স্কুল ইয়াৰত হ'ব লাগিব, স্কুল পৰ্যায়ত, আৰু এটা মেইন এক্সাম মুখ্য পৰীক্ষা হিচাপে ঘোষণা হ'ব লাগিব। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ বিষয়ৰ কথা কৈছিল যে নতুন ৰাষ্ট্ৰীয় মূল্যায়ন কেন্দ্ৰ স্থাপন কৰা, যাক আমি কি বুলি কওঁ? পাৰাখ বুলি কওঁ। এতিয়া পাৰাখৰ ফুল অৰ্থটো হৈছে পাৰাখ, পি মানে হৈছে পাৰফৰ্মেন্স, দক্ষতা, এ মানে হৈছে এছেছমেণ্ট, আমি যিবিলাক এছেছ কৰি যাওঁ, আমি যিটো মূল্যায়ন কৰি যাওঁ, ৰিভিউ আমি আকৌ পুনৰবাৰ চাওঁ, তাৰপিছত হৈছে এনালাইচিছ, আৰু তাৰপিছত হৈছিলে জ্ঞান, আমি এনালাইচিছ আমি বহলভাৱে চাওঁ, জ্ঞান, আৰু তাৰপিছৰটো হৈছে যে হলিষ্টিক ডেভেলপমেণ্ট, যিবিলাক আমাৰ মূল্যবোধৰ বিকাশ সাধন, যাক আমি পাৰাক্স বুলি কওঁ। এইটো হৈছে নতুন ৰাষ্ট্ৰীয় মূল্যায়ন কেন্দ্ৰ স্থাপন কৰাৰ এটা বিশেষ শাখা, যাক আমি কি বুলি কৈছোঁ? পাৰাক্স বুলি কৈছোঁ। নেশ্যনেল এছেছমেণ্ট চেণ্টাৰ, পাৰফৰ্মেন্স এছেছমেণ্ট, ৰিভিউ, এনালাইচিছ, নলেজ, হলিষ্টিক ডেভেলপমেণ্ট, সকলো বিষয়ৰ জ্ঞান সামৰি পেলাই আমাৰ ৰাষ্ট্ৰীয় মূল্যায়ন কেন্দ্ৰ স্থাপন কৰা হৈছিলে, যাক আমি নতুন ৰাষ্ট্ৰীয় মূল্যায়ন কেন্দ্ৰ হিচাপে ঘোষণা কৰিছোঁ, আৰু যাৰ নাম ৰখা হৈছে পাৰাক। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিলে যে ন্যায়সংগত আৰু সামগ্ৰিক শিক্ষা ব্যৱস্থা। এইটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ এটা বিষয় বা পৰামৰ্শ, যিটো নতুন শিক্ষা নীতিয়ে আগবঢ়াইছিলে, যে আমাৰ শিক্ষা ব্যৱস্থাত কি থাকিব লাগিব? ন্যায়সংগত কিছুমান দিশ থাকিব লাগিব, আৰু শিক্ষা কি হ'ব লাগিব? সামগ্ৰিক শিক্ষা হ'ব লাগিব বা সমকালীন শিক্ষা ব্যৱস্থা হ'ব লাগিব। এই সমকালীন শিক্ষা ব্যৱস্থাটো বিশেষভাৱে কি হ'ব লাগিব? সামাজিকভাৱে বা অৰ্থনৈতিকভাৱে যিসকল মানুহ একেবাৰে দুৰ্বল হৈ আছে, সেইসকল মানুহৰ বাবে কিছুমান ন্যায়সংগত দিশ আমাৰ সোমাব লাগিব। কিয় পোৱা নাই তেওঁলোকে? জাষ্টিচ কিয় পোৱা নাই তেওঁলোকে? ন্যায় কিয় পোৱা নাই? আৰু এই শিক্ষা ব্যৱস্থা আমাৰ কি হ'ব লাগিব? সমকালীন বা সামগ্ৰিক বিষয়ত আমি অন্তৰ্ভুক্ত কৰিব পাৰিব লাগিব। গতিকে এই কথাটো গুৰুত্ব প্ৰদান কৰা হৈছিলে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ বিষয়ৰ কথা হৈছিলে যে এটা পৃথক লিংগৰ অন্তৰ্ভুক্তি। এটা পৃথক লিংগৰ অন্তৰ্ভুক্তি, অৰ্থাৎ আমাৰ সকলোবিলাক বিষয়বস্তুৱে কি হ'ব লাগিব? কোনো পৃথকভাৱে আমি বিবেচনা কৰিব ল'ব নোৱাৰিম, যে পৃথক পৃথকভাৱে আমি লিংগভিত্তিক বিষয়বস্তু অন্তৰ্ভুক্ত কৰিব নোৱাৰিম। গতিকে এটাই আমাৰ কি ল'ব? লিংগভিত্তিক বিষয়বস্তু অন্তৰ্ভুক্ত হ'ব লাগিব। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিল যে সকলো সম্পদৰ লাভ নিশ্চিতকৰণ। প্ৰত্যেকখন অনুষ্ঠানে কি হ'ব লাগিব? সকলো প্ৰকাৰৰ সা সুবিধা তেওঁলোকে পাব লাগিব। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে ৰাজ্যিক বিদ্যালয়ৰ মানক কৰ্তৃপক্ষ স্থাপন কৰা। যিবিলাক ৰাজ্যিক স্কুল আছে, এই স্কুলবিলাকৰ মানদণ্ড কি হ'ব লাগিব? মানদণ্ডৰ বাবে এটা সংস্থা থাকিব লাগিব।
মানদণ্ড মিন্স তেওঁলোকৰ ষ্টেণ্ডাৰ্ড যিটো স্কুলৰ প্ৰত্যেকখন স্কুলৰ এটা নিজস্ব মানদণ্ড বা নিজস্ব মানদণ্ডত গতি কৰে ৰাজ্যিক ভিত্তিক স্কুল হওক বা কেন্দ্ৰীয় শাসিত কেন্দ্ৰৰ দ্বাৰা মানে শাসিত স্কুলেই হওক যিবিলাক CBSE বা সেৱা বুলি কয় প্ৰত্যেক স্কুলৰ এটা নিজস্ব মানদণ্ড আছে আৰু এই মানদণ্ডটো কি কৰিব লাগিব মানদণ্ড ৰক্ষাৰ বাবে আমাৰ কিছুমান সংস্থা থাকিব লাগিব গতিকে এইটো এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ তেওঁলোকে আগবঢ়াইছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিলে যাক আমি কৈছো যে বিত্তীয় শিক্ষা গতিকে ভাৰতবৰ্ষখন অৰ্থনৈতিকভাৱে আমি আগবঢ়াই নিবলৈ হলে আমাৰ বিত্তীয় শিক্ষা অতিকৈ দৰকাৰী গতিকে এই বিত্তীয় শিক্ষাৰ কথা আগতেও বহুকেইখন কমিটিয়ে কৈছিলে আৰু পুনৰবাৰ 2020 চনৰ নতুন শিক্ষা নীতিও কৈছে যে বিত্তীয় শিক্ষা আমি কিন্তু স্কুলত দিলেই নহব বিশ্ববিদ্যালয় পৰ্যায়টো কি কৰিব লাগিব ইয়াক অন্তৰ্ভুক্ত কৰিব পাৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু আগবঢ়াইছিলে যে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাৰ 50% 50% উচ্চ শিক্ষাৰ মানদণ্ড বৃদ্ধি কৰিব পাৰিব লাগিব বা বৃদ্ধি কৰাটো উচিত ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিলে সেইটো হৈছে সামগ্ৰিক বহুমুখী শিক্ষা গতিকে আমাৰ শিক্ষা ব্যৱস্থাটো কি হ'ব লাগিব সামগ্ৰিক আৰু এটো বহুমুখী হ'ব লাগিব বহুমুখী শিক্ষা ব্যৱস্থাৰ জৰিয়তে গোটেই সমগ্ৰ ভাৰতবৰ্ষক আমি সামৰি ল'ব লাগিব আৰু যাৰ জৰিয়তে আমাৰ NTA যিটো NTA নেশ্যনেল টেষ্টিং এজেন্সি এটাই টেষ্টিং এজেন্সি থাকিব যিটোৰ জৰিয়তে সকলোবিলাক ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষাত অৱতীৰ্ণ হয় তেওঁলোকে স্বাস্থ্য বিভাগতে হওক বা কাৰিকৰী বিভাগতে হওক বা তেওঁলোকে অন্যান্য ক্ষেত্ৰতে হওক তেওঁলোকে নিজ নিজ ৰাস্তা বা তেওঁলোকে নিজ নিজ বিষয়বস্তু তেওঁলোকে চুজ কৰিব পাৰিব বা নিৰ্বাচন কৰিব পাৰিব গতিকে যাক আমি কৈছো NTA কমন এন্ট্ৰেন্স টেষ্ট গতিকে নেশ্যনেল টেষ্টিং এজেন্সিৰ দ্বাৰা তেওঁলোকে কি কৰিব লাগিব সামগ্ৰিক বহুমুখী শিক্ষা লাভ কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিলে যাক আমি কৈছো যে একাডেমিক বেংক অফ ক্ৰেডিট স্থাপন কৰিব লাগিব এইটো আমাৰ শিক্ষাৰ লগত এটা জড়িত খুব গুৰুত্বপূৰ্ণ বিষয়বস্তু যিটো কথা পোন প্ৰথমবাৰৰ বাবে জাতীয় শিক্ষা নীতি 2020 চনে উল্লেখ কৰিছিলে এইটো হৈছে কি একাডেমিক বেংক অফ ক্ৰেডিট স্থাপন কৰা এইটো একাডেমিক লেভেলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিয়া হৈছিলে যে মাল্টি ডিসিপ্লিনাৰী শিক্ষা ব্যৱস্থা বিভিন্ন বহু বিকল্প আমাৰ শিক্ষা ব্যৱস্থা থাকিব লাগিব আৰু গৱেষণা বিশ্ববিদ্যালয় বিশেষভাৱে আমাৰ ৰিসাৰ্চৰ কাৰণে গৱেষণা কৰিবৰ কাৰণে এখন নিৰ্দিষ্ট বিশ্ববিদ্যালয় স্থাপন কৰিব লাগিব আৰু আমাৰ শিক্ষা ব্যৱস্থা কি হ'ব লাগিব মাল্টি ডিসিপ্লিনাৰী বহুমুখী বহু বিকল্পৰ বিষয়বস্তু আমাৰ শিক্ষা ব্যৱস্থাত আমি অন্তৰ্ভুক্ত কৰিব পাৰিব লাগিব বুলি 2020 চনৰ নতুন শিক্ষা নীতিয়ে ঘোষণা কৰিছিলে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু বৰ্তমান সময়ত আমাৰ এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু যে শিক্ষা ব্যৱস্থা আমাৰ কি হ'ব লাগিব মাল্টি ডিসিপ্লিনাৰী এটা বিষয় লৈ আমাৰ কি হ'ব নোৱাৰিব শিক্ষা ব্যৱস্থা থাকিব নোৱাৰিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ কথা তেওঁলোকে উল্লেখ কৰিছিলে যে ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যন স্থাপন কৰা NRF ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যন স্থাপন কৰা যাৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবিলাক গৱেষণা এই গৱেষণা কাৰ্যসূচী এই ফাউণ্ডেশ্যনৰ দ্বাৰা কি কৰিব পাৰি গঠন কৰিব পাৰি ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ অন্য এটা গুৰুত্বপূৰ্ণ দিক পাতল কিন্তু টান নিয়ন্ত্ৰণ যিটো আমাৰ শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাৰ আমাৰ নিয়ন্ত্ৰণটো বহুত পাতল হলেও কিন্তু ইয়াৰ নিয়ন্ত্ৰণ ব্যৱস্থাটো কঠিন হ'ব লাগিব ৰিজিড হ'ব লাগিব বুলি আমাৰ নতুন শিক্ষা নীতি 2020 চনে আমাক কি কৰিছিলে উল্লেখ কৰিছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ দিশৰ কথা আগবঢ়াইছিলে যে উচ্চ শিক্ষাৰ খণ্ড এটা ছাতিৰ শৰীৰ যেটো আমব্ৰেলা আমাৰ যেটো হায়াৰ এডুকেশনটো কি হ'ব লাগিব এটা ছাতি সদৃশ হ'ব লাগিব আমব্ৰেলা এই আমব্ৰেলাটাৰ ভিতৰত যেনেকৈ দুই তিনিজন মানুহ যেতিয়া বৰষুণ দিলে আমি আমব্ৰেলা বৰষুণ নপৰাকে আমি থাকিব পাৰো ঠিক উচ্চ শিক্ষাৰ ক্ষেত্ৰতো এটা আমি ছাতিৰ নিচিনা হ'ব লাগিব প্ৰাথমিক মাধ্যমিক গোটেইখিনি শিক্ষা ব্যৱস্থা এটা আমব্ৰেলাৰ ভিতৰত কি হ'ব লাগিব স্থাপিত হ'ব লাগিব অৰ্থাৎ উচ্চ শিক্ষাৰ গোটেই খণ্ডটো এটা ছাতিৰ শৰীৰৰ নিচিনা হ'ব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ বিষয়ৰ কথা কৈছিলে যে দূৰত্ব শিক্ষাৰ মুক্ত আৰু সম্প্ৰসাৰণ এইটো হৈছে আমাৰ জাতীয় শিক্ষা নীতিৰ 2020 চনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ
যে আমাৰ শিক্ষা ব্যৱস্থাৰ দূৰত্ব শিক্ষা হ'ব লাগিব, ডিষ্টেন্স এডুকেশ্যন, আৰু ইয়াৰ সম্প্ৰসাৰণ হ'ব লাগিব, খুব ক্ষীপ্ৰ গতিত আমাৰ কি হ'ব লাগিব, ডিষ্টেন্স এডুকেশ্যন আমাৰ প্ৰসাৰিত হ'ব লাগিব, গাঁৱে ভূঞে চুকে কোণে গোটেইখিনি মানুহে এই ডিষ্টেন্স এডুকেশ্যন বা দূৰত্ব শিক্ষাৰ প্ৰভাৱ বা দূৰত্ব শিক্ষা তেওঁলোকে গ্ৰহণ কৰিব পাৰিব লাগিব। এই কথাটো উপলব্ধি কৰিয়ে 2020 চনৰ শিক্ষানীতিয়ে এই গুৰুত্বপূৰ্ণ পদক্ষেপটো হাতত লৈছিলে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা কৈছে যে শিক্ষা আভ্যন্তৰীণকৰণ। আমাৰ শিক্ষা ব্যৱস্থা কি হ'ব লাগিব, আভ্যন্তৰীণকৰণ, বাহ্যিক হ'ব নোৱাৰিব। আমাৰ শিক্ষা ব্যৱস্থাত যদি বাহ্যিক হয় আমি সকলো বিষয়বস্তু বাহিৰে বাহিৰেহে মানুহ উপলব্ধি কৰিব, গতিকে শিক্ষাৰ বিষয়বস্তুটো কি হ'ব লাগিব, আভ্যন্তৰীণকৰণ হ'ব লাগিব। টোটেলি আমাৰ এইটো ইণ্টাৰনেল হ'ব লাগিব, য'ত সকলো বিষয়বস্তুৱে আমাৰ ইয়াত কি হয়, সোমাই পৰে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ কথা কোৱা হৈছে, সেইটো হৈছে যে পেছাদাৰী শিক্ষা, দ্য প্ৰফেশ্যনেল এডুকেশ্যন। আমাৰ যিটো পেছাদাৰী শিক্ষা উচ্চ শিক্ষাৰ অবিচ্ছেদ্য অংগ হ'ব লাগিব। আমাৰ প্ৰফেশ্যনেল এডুকেশ্যনটো আমাৰ উচ্চ শিক্ষাৰ লগতে গঠিত বা স্থাপন হ'ব লাগিব, অবিচ্ছেদ্য অংগ হ'ব লাগিব, ওৱান ইণ্টিগ্ৰেল পাৰ্ট হ'ব লাগিব, যাৰ জৰিয়তে আমাৰ কি হ'ব, শৈক্ষিক গুণগত মানদণ্ড বৃদ্ধি পাব। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে যে শিক্ষকৰ শিক্ষা 4 বছৰ হ'ব লাগিব, যিটো আমি কৈছো যে টিচাৰ্ছ এডুকেশ্যন। আৰু আপোনালোকেও নিশ্চয় অৱগত BEd কোৰ্চেছ, বেচেলাৰ অফ এডুকেশ্যন, আমাৰ যিটো BEd কোৰ্চ আছে যাক আমি টিচাৰ এডুকেশ্যন বুলি কওঁ, আমাৰ নতুন শিক্ষানীতি 2020 চনে কৈছে যে আমাৰ যিটো শিক্ষকৰ শিক্ষা টিচাৰ এডুকেশ্যন এইটো কিন্তু আমাৰ 4 বছৰ হ'ব লাগিব। এই 4 বছৰটো আকৌ 4টা ভাগত তেওঁলোকে ভাগ কৰি দিছে। প্ৰথমটো হৈছে যে ইণ্টিগ্ৰেটেড, প্ৰথম জাষ্ট আৰম্ভণি, তাৰপিছত হৈছে স্পেচিফিক হ'ব লাগিব, সাবজেক্ট স্পেচিফিক হ'ব লাগিব, ষ্টেজ স্পেচিফিক হ'ব লাগিব। আমাৰ 4 প্ৰকাৰৰ আমাৰ শিক্ষা ব্যৱস্থা আমাৰ এই শিক্ষণ ব্যৱস্থাত থাকিব পাৰিব লাগিব। ইয়াৰ উপৰিও এই শিক্ষণ যিটো ব্যৱস্থা বা শিক্ষকৰ শিক্ষা এইটো বেচেলাৰ পৰ্যায়ত আমাৰ এইটো অন্তৰ্ভুক্ত হ'ব লাগিব। অৰ্থাৎ আমি ডিগ্ৰী পঢ়ি থাকোঁতেই বা আমি স্নাতক মহলাত থাকোঁতেই আমাৰ শিক্ষা ব্যৱস্থা আমি দিব লাগিব। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে পাব লাগিব, কাৰণ গুণগত শিক্ষাৰ মানদণ্ড বিকাশ সাধন কৰিব কৰাৰ ক্ষেত্ৰৰ প্ৰতি গুৰুত্ব ৰাখিয়ে আমাৰ 2020 চনৰ শিক্ষানীতিয়ে কি কৰিছিলে, শিক্ষকৰ শিক্ষা 4 বছৰৰ বাবে প্ৰদান কৰিছিলে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ বিষয়ে তেওঁলোকে উল্লেখ কৰিছিলে যে আমাৰ যিবিলাক শিক্ষাৰ বিষয়বস্তু আছে এই শিক্ষাৰ বিষয়বস্তুসমূহ পৰামৰ্শ দিবৰ বাবে আমাৰ ৰাষ্ট্ৰীয় অভিযান স্থাপন কৰিব লাগিব, ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমাৰ অভিযান স্থাপন কৰিব লাগিব, যাৰ জৰিয়তে আমাৰ শিক্ষাত কি সমস্যা হৈ আছে, কোনটো শিক্ষাত বেছিকৈ সমস্যা হৈছে, কোনটো শিক্ষাত ল'ৰা ছোৱালী বিশেষ অসুবিধা পাইছে, এইসমূহৰ বাবে আমাৰ ৰাষ্ট্ৰীয় কি হ'ব লাগিব, মনিটৰিং ব্যৱস্থা থাকিব লাগিব ৰাষ্ট্ৰীয় পৰ্যায়ত। গতিকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এইটো যিটো মনিটৰিং ব্যৱস্থা তেওঁলোকে কি কৰিব লাগিব, অভিযান চলাই পেলাই নিৰ্দিষ্ট বিভাগত তেওঁলোকে জনাব লাগিব। ইয়াৰ বিষয়েও আমাৰ 2020 চনৰ শিক্ষানীতিত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু যে স্বায়ত্তশাসিত সংস্থা। আমাৰ যিবিলাক স্থায়িত্বশাসিত সংস্থা আছে, ৰাষ্ট্ৰীয় শৈক্ষিক প্ৰযুক্তি মঞ্চ আছে, এই মঞ্চসমূহ সৃষ্টি কৰাৰ ক্ষেত্ৰতো নতুন শিক্ষানীতি 2020 চনে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াইছে, স্থায়িত্বশাসিত সংস্থা। গতিকে স্থায়িত্বশাসিত সংস্থাসমূহে যিবিলাক স্থায়িত্বশাসিত অঞ্চল আছে এই অঞ্চলসমূহৰ শিক্ষাৰ বিষয়বস্তু তেওঁলোকে কি কৰিব, তেওঁলোকে চালি জাৰি চাব আৰু ৰাষ্ট্ৰীয় শৈক্ষিক প্ৰযুক্তি মঞ্চ সৃষ্টি। গতিকে আমাৰ শিক্ষাৰ ক্ষেত্ৰত একদম গুণগত আৰু পৰিমাণগত এই দুটা বিষয় আগবাঢ়ি যাবলৈ হ'লে এনেকুৱা স্থায়িত্বশাসিত সংস্থা আৰু ৰাষ্ট্ৰীয় শৈক্ষিক প্ৰযুক্তি মঞ্চ অতিকৈ দৰকাৰী। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু বা পৰামৰ্শ তেওঁলোকে আগবঢ়াইছিলে নতুন শিক্ষানীতিয়ে, সেইটো হৈছে যে 100% 100% যুৱ প্ৰাপ্তবয়স্কক সাক্ষৰতা প্ৰাপ্ত প্ৰদান কৰা। কাৰণ যুৱ সমাজেই আমাৰ কি হ'ব, আমাৰ নাগৰিকত্বৰ যুৱ সমাজৰ যিখিনি যুৱ নাগৰিক আছে এইখিনি হৈছে আমাৰ দেশৰ ভৱিষ্যত। এই কথাটোৰ প্ৰতি গুৰুত্ব উপলব্ধি কৰিয়ে নতুন শিক্ষানীতি 2020 চনে কৈছিলে যে 100% আমি যুৱসকলক কি কৰিব লাগিব, প্ৰাপ্তবয়স্ক সাক্ষৰতা প্ৰদান কৰিব লাগিব। সেইবাবে এই শিক্ষানীতিখনে বিশেষভাৱে দূৰ শিক্ষাৰ ওপৰত বেছিকৈ গুৰুত্ব প্ৰদান কৰিছে।
ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ বিষয়ৰ কথা কৈছে যিবিলাক শৈক্ষিক ইনষ্টিটিউট আছে এই ইনষ্টিটিউট বা আমাৰ অনুষ্ঠান আছে এই ইনষ্টিটিউট বিলাকৰ মানদণ্ড কি হ'ব লাগিব একে হ'ব লাগিব সেম হ'ব লাগিব তেওঁলোকৰ মানদণ্ড আমাৰ কি হ'ব লাগিব একে ধৰণৰ মানদণ্ড হ'ব লাগিব যিবিলাক শৈক্ষিক অনুষ্ঠান আছে এই অনুষ্ঠানসমূহৰ মানদণ্ড একে হোৱাটো অতিকৈ প্ৰয়োজন ইয়াৰ উপৰিও কেন্দ্ৰ আৰু ৰাজ্যই একেলগে কাম কৰিব লাগিব আমাৰ কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ অধীনত থকা সকলোবিলাক বিষয়ৰ কাম কাজ কিন্তু আমাৰ কি হ'ব লাগিব শিক্ষামূলক কাম কাজ একেলগে কৰিব লাগিব কেন্দ্ৰত যিভাৱে আমাৰ শিক্ষা ব্যৱস্থাৰ পৰিক্ৰমা যিবিলাক পাঠ্যক্ৰম যিখিনি আমাৰ আছে কাৰ্যসূচী সেইখিনিও ৰাজ্যই একেটা সময়তে ল'ব পাৰিব লাগিব ৰাজ্যিক চৰকাৰেও একেটা সময়তে কি কৰিব লাগিব পদক্ষেপ ল'ব লাগিব ইয়াৰ উপৰিও শিক্ষাৰ এক কেন্দ্ৰীয় উপদেষ্টা মণ্ডলীৰ আমাৰ কি হ'ব লাগিব ট্ৰেইনিং হ'ব লাগিব আমাৰ কেন্দ্ৰত কি থাকে এখন উপদেষ্টা মণ্ডলী থাকে এডভাইচাৰ এই এডভাইচৰী বোৰ্ডটোৱে কি কৰে আমাৰ ৰাজ্যবিলাকক এডভাইচ দিয়ে বা উপদেশ দিয়ে গতিকে যিখন আমাৰ কেন্দ্ৰত উপদেষ্টা মণ্ডলী আছে এডভাইচৰী বোৰ্ড আছে এই বোৰ্ডখনকো কি কৰিব লাগিব নিৰ্দিষ্ট মানৰ প্ৰশিক্ষণ দিব লাগিব আৰু এই কথাটো উপলব্ধি কৰিছিলে কোনে 2020 চনৰ নতুন শিক্ষানীতিয়ে এই বিষয়টো উপলব্ধি কৰিছিলে যে শিক্ষাত এক কেন্দ্ৰীয় উপদেষ্টা মণ্ডলীৰ ব্যৱস্থা কৰা ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াইছিলে যে আমাৰ যিটো শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাটো ৰিডিজাইন কৰিব লাগিব নতুনভাৱে আমি পুনৰভাৱে এটা ডিজাইনত আমি সজাই ল'ব লাগিব যাৰ বাবে MHRD শিক্ষা মন্ত্ৰালয়ে পুনৰ মনোনীত কৰিছে আৰু যাক নাম দিছে MOE অৰ্থাৎ আমাৰ যেটো মিনিষ্ট্ৰি অফ হিউমেন ৰিসোৰ্স ডেভেলপমেন্ট এই ডেভেলপমেন্টটো আমি পুনৰ নাম দিয়া হৈছে এই নতুন শিক্ষানীতিৰ মতে নতুন এটা নাম দিয়া হৈছে যাক কোৱা হৈছে MOE মিনিষ্ট্ৰি অফ এডুকেশ্যন অৰ্থাৎ সকলোবোৰ বিষয়বস্তুৱে কি কৰা হৈছে মিনিষ্ট্ৰি অফ হিউমেন ৰিসোৰ্স ডেভেলপমেন্টৰ যেটো বিভাগ আছে এই বিভাগটোৰ পৰা মিনিষ্ট্ৰি অফ এডুকেশ্যনলৈকে ইয়াক পুনৰ মনোনীত কৰা হৈছে গতিকে অতিকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তুখিনিয়ে 2020 চনৰ শিক্ষানীতিত অন্তৰ্ভুক্ত কৰা হৈছে গতিকে এই শিক্ষানীতিখন হৈছে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাৰ বৰ্তমানৰ চ্যালেঞ্জ কৰিব পৰা বৰ্তমানৰ গতিশীল পৰিস্থিতিৰ লগত চলি যাব পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ এখন শিক্ষা কমিটি যিখন শিক্ষা কমিটিয়ে হয়তো অতীত ভাৰতত এটা চিহ্ন হিচাপে ৰৈ যাব গতিকে এইখন শিক্ষানীতি বহু চৰ্চাৰ মূৰত সুদীৰ্ঘ 34 ইয়াৰ্স 34 বছৰৰ ইয়াৰ ডিসকাশনৰ পিছত বা আলোচনাৰ পিছতহে পুনৰবাৰ 2017 2019 আৰু পৰৱৰ্তী পৰ্যায়ত 2020 চনত এইখন এখন নতুন শিক্ষানীতি হিচাপে ঘোষণা কৰিলে জুলাই মাহত আৰু এই যিখন আমাৰ কমিটি আছিল এই কমিটিখনক বহুকিটা লক্ষ্যৰে ইয়াক আগবঢ়াই নিয়া হৈছিল এই লক্ষ্যসমূহ মই পুনৰবাৰ আপোনালোকক কৈ দিছো এই লক্ষ্যসমূহ হৈছিল যে মৌলিক কৰ্তব্য আৰু কনষ্টিটিউচনেল মূল্যবোধৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ মাজত পাঠ্যক্ৰম আৰু শিক্ষা বিজ্ঞান বিকশিত হ'ব লাগিব 2 নম্বৰ পৰিৱৰ্তনশীল পৃথিৱীত নিজৰ নিয়ম আৰু দায়িত্ব সচেতনৰ অৱসান ঘটাব লাগিব তৃতীয়তে আঁচনিখন হৈছে ভাৰতীয় হোৱাৰ বাবে এক গভীৰ গৌৰৱত শিকাৰুসকলৰ মাজত অন্তৰ্নিহিত কৰিব পাৰিব লাগিব তাৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে মানৱ অধিকাৰৰ প্ৰতি দায়বদ্ধ প্ৰতিশ্ৰুতি সন্দৰ্ভত নডেলেক দক্ষতা মূল্যবোধ আৰু স্বভাৱ বিকাশ সাধনৰ ব্যৱস্থা থাকিব লাগিব তাৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ ভিছন বা লক্ষ্য হৈছে যে বহনক্ষম বিকাশ আৰু জীৱন ধাৰণ আৰু বিশ্বব্যাপী সুস্থতা হৈছে এজন সঁচাকৈয়ে বিশ্বব্যাপী নাগৰিকৰ বাবে প্ৰতিফলিত কৰাটো হৈছে এই কমিটিখনৰ মূল ভিছন ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কিছুমান শৈক্ষিক গঠনৰে নতুন শিক্ষানীতিয়ে কিছুমান গঠন প্ৰণালী আগবঢ়াইছিলে যিটো গঠন প্ৰণালীক আমি পৰ্যায় 1 পৰ্যায় 2 পৰ্যায় 3 পৰ্যায় 4 হিচাপে ঘোষণা কৰিছো পৰ্যায় 1 যত বিদ্যালয় শিক্ষা ব্যৱস্থা ৰখা হৈছে পৰ্যায় 2 যত উচ্চ শিক্ষাৰ ব্যৱস্থা কৰা হৈছে পৰ্যায় 3
য'ত আমাৰ বিত্তীয় শিক্ষা আৰু প্ৰাপ্তবয়স্ক শিক্ষা ব্যৱস্থা ৰখা হৈছে আৰু পৰ্যায় 4 যিবিলাক আমাৰ উপদেশ দিয়া বোৰ্ড আছে চেন্ট্ৰেল এডভাইজৰী বোৰ্ড বা অন্যান্য বোৰ্ডসমূহৰ মানদণ্ড বৃদ্ধি কৰিব লাগিব তেওঁলোকৰ যিটো টকা পইচাৰ ক্ষেত্ৰত হওক বা গুণগত শিক্ষাৰ ক্ষেত্ৰত হওক আমাৰ চেন্ট্ৰেল এডভাইজৰী বোৰ্ড বা ষ্টেট এডভাইজৰী বোৰ্ডসমূহক আমি কাম কৰাবলৈ বাধ্য কৰাব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত নতুন শিক্ষানীতিয়ে কিছুমান পৰামৰ্শ আগবঢ়াইছিলে এই পৰামৰ্শসমূহ পুনৰবাৰ মই এবাৰ কৈছো যে প্ৰথমটো পৰামৰ্শ আগবঢ়াইছিলে যে ইউনিভাৰ্সেল প্ৰৱেশিকা হাৰত নিশ্চিত কৰা অৰ্থাৎ আমাৰ শিক্ষা ব্যৱস্থা কি কৰিব লাগিব সাৰ্বজনীন কৰি তুলিব লাগিব 2 নম্বৰটো হৈছে যে শৈশৱৰ প্ৰাৰম্ভিক যত্ন আৰু শিক্ষা ব্যৱস্থা শৈশৱ কালত শিশুসকলৰ প্ৰাৰম্ভিক যত্ন ল'ব লাগিব আৰু লগতে আমাৰ শিক্ষা ব্যৱস্থা আমি সেই মৰ্মে দিব লাগিব তাৰ তৃতীয় পৰ্যায়ত হৈছিলে যে নতুন পাঠ্যক্ৰম আৰু পেডাগজিক্যাল গাঁথনি যেটো বিজ্ঞান ভিত্তিক শিক্ষা এই গাঁথনিটো আমাৰ 4 প্ৰকাৰৰ হ'ব লাগিব 5+, 3+, 3+4 5+, 3+, 3+4 তাৰ পৰৱৰ্তী পৰ্যায়ত কলা আৰু বিজ্ঞান যেটো আৰ্টছ এণ্ড সায়েন্স যেটো বৰ্তমান সময়ত সকলোৱে আমাৰ কলেজ বিশ্ববিদ্যালয় হওক বা মহাবিদ্যালয়ত হয় আমাৰ কলা আৰু বিজ্ঞান শাখা বা কমাৰ্চ ষ্ট্ৰীম এনেকুৱা আমাৰ যিবিলাক ষ্ট্ৰীম আছে এই ষ্ট্ৰীমসমূহৰ মাজত কোনো পাৰ্থক্য থাকিব নোৱাৰিব তাৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পদক্ষেপ বা পৰামৰ্শ আগবঢ়াইছিলে এইটো হৈছে যে কি ৰাষ্ট্ৰীয় অভিযান স্থাপন কৰা যি অভিযানৰ জৰিয়তে আমি গম পাম যে কোনখন বিদ্যালয় হওক বা কোনখন শৈক্ষিক অনুষ্ঠান হওক বা কোনটো শৈক্ষিক বিষয় হওক বা কোনটো ডিপাৰ্টমেন্ট বিভাগীয় বিষয় পিছ পৰি আছে বা কি সমস্যা আছে বা কোনটো বিষয় আমাৰ আগবাঢ়ি গৈছে এই সকলোখিনি বিষয়বস্তু চাবৰ কাৰণে আমাৰ ৰাষ্ট্ৰীয় অভিযান স্থাপন কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি ভাবি এই পৰামৰ্শটো তেওঁলোকে আগবঢ়াইছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ বিষয় আগবঢ়াইছিলে যে মাল্টি ল্যাঙ্গুৱেজ আমাৰ ভাষাটো কি হ'ব বহু প্ৰকাৰৰ ভাষা হ'ব লাগিব ভাৰতীয় ভাষা আমাৰ প্ৰচাৰ কৰিব পাৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে মূল্যায়নৰ সংস্কাৰ আমাৰ মূল্যায়ন ব্যৱস্থা দুই প্ৰকাৰ হ'ব লাগিব এটা হৈছে স্কুলৰ ক্ষেত্ৰত আৰু এটা আমি মুখ্য মূল্যায়ন হিচাপে আমি দুই প্ৰকাৰৰ মূল্যায়ন ব্যৱস্থা থাকিব পাৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে নতুন ৰাষ্ট্ৰীয় মূল্যায়ন কেন্দ্ৰ স্থাপন কৰা যাক আমি পাৰাক বুলি কৈছো গতিকে এই ৰাষ্ট্ৰীয় মূল্যায়ন কেন্দ্ৰ স্থাপন কৰাৰ মূলতে হৈছে সকলোখিনি বিষয়বস্তু কি কৰা হ'ব ইয়াত অন্তৰ্ভুক্ত কৰা হ'ব সকলোখিনি বিষয়বস্তু তেওঁলোকৰ দক্ষতা হওক তেওঁলোকৰ এসেসমেন্ট হওক কেনেকৈ এসেস কৰা যাব কেনেকৈ চোৱাচিতা কৰা যাব ৰিভিউ কি আমি বস্তু আকৌ নতুনকৈ অন্তৰ্ভুক্ত কৰিম আমি এনালাইসিস কেনেকৈ কৰিম কেনেকৈ ব্যাখ্যা কৰিম বা তেওঁলোকৰ জ্ঞান কি বা হলিষ্টিক ডেভেলপমেন্ট কি তেওঁলোকৰ যেটো আমাৰ হলিষ্টিক ডেভেলপমেন্ট বিভিন্ন ক্ষেত্ৰৰ বিষয়সমূহ বিকাশ সাধনৰ দিশসমূহ আমি কত অন্তৰ্ভুক্ত কৰিম পাৰাখত অন্তৰ্ভুক্ত কৰিম এই বিষয়টো উপলব্ধি কৰিয়ে নতুন শিক্ষানীতিয়ে কি কৰিছিলে যে নতুন ৰাষ্ট্ৰীয় মূল্যায়ন কেন্দ্ৰ স্থাপন কৰাৰ কথা তেওঁলোকে ভাবিছিলে বা চিন্তা চৰ্চা কৰিছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে ন্যায়সংগত আৰু সামগ্ৰিক শিক্ষা ব্যৱস্থা গৰে ন্যায় যেটো আইন এই আইনমূলক বিষয়বস্তুটো আৰু সামগ্ৰিক শিক্ষা ব্যৱস্থা বা সমকালীন শিক্ষা ব্যৱস্থাটোৰ প্ৰতি গুৰুত্বপূৰ্ণ প্ৰদান কৰিছিলে নতুন শিক্ষানীতি 2020 চন আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ বা গুৰুত্বপূৰ্ণ পৰামৰ্শ বুলি বৰ্তমান সময়ত এটো স্থাপিত হৈছে যে আমাৰ শিক্ষা ব্যৱস্থাত জাস্টিস থাকিব লাগিব ন্যায়সংগত হ'ব লাগিব আৰু এটো কি হ'ব লাগিব সমকালীন হ'ব লাগিব কোনো বিশেষ বা সাধাৰণ শিশু বুলি আমি তুলনা কৰিব নোৱাৰিম বিশেষ পৃথক লিংগৰ অন্তৰ্ভুক্তি এটা পৃথক লিংগৰ অন্তৰ্ভুক্তি কোনো এনেকুৱা আমি সেপাৰেট হ'ব নালাগিব লিংগৰ ভিত্তিত গতিকে পৃথক লিংগ অন্তৰ্ভুক্তিকৰণ ব্যৱস্থাৰ উঠাই দি পেলাই আমি সমকালীন লিংগ ব্যৱস্থা কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিল যে সকলো সম্পদৰ লাভ নিশ্চিত কৰা অৰ্থাৎ প্ৰত্যেকখন স্কুলে প্ৰত্যেকখন বিদ্যালয়ে সম পৰিমাণৰ সা-সুবিধা তেওঁলোকে পাব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে ৰাজ্যিক বিদ্যালয়ৰ মানক কৰ্তৃপক্ষ স্থাপন কৰা প্ৰত্যেকখন বিদ্যালয়ৰ মানদণ্ড সমান হোৱাৰ বাবে ইয়াত কৰ্তৃপক্ষ থাকিব লাগিব যে প্ৰত্যেকখন বিদ্যালয় ইকুৱেল মানদণ্ডৰ হ'ব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে বৃত্তিমূলক শিক্ষাৰ উন্মোচন যেটো আমাৰ বৃত্তিমূলক শিক্ষা আছে এই শিক্ষা ব্যৱস্থা আমাৰ অকল মাধ্যমিক পৰ্যায়ত থাকিলেই নহব এটো আমাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰতো ইয়াক আমি কি কৰিব লাগিব উন্মোচন কৰিব পাৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে উচ্চ শিক্ষাৰ ক্ষেত্ৰত যেটো গ্ৰেড
এই গ্ৰেডটো আমাৰ 50% লৈ আমি কি কৰিব লাগিব বৃদ্ধি কৰাৰ কথা তেওঁলোকে উপলব্ধি কৰিছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে সামগ্ৰিক বহুমুখী শিক্ষা সামগ্ৰিক বহুমুখী শিক্ষা অৰ্থাৎ আমাৰ গোটেইখিনি শিক্ষা ব্যৱস্থা আমি সামগ্ৰিকভাৱে বিভিন্ন প্ৰকাৰৰ শিক্ষা ব্যৱস্থা আমি সামগ্ৰিক ৰূপত নিয়াৰ বাবে তেওঁলোকে চিন্তা কৰিছিলে তাৰ পৰৱৰ্তী পৰ্যায়ত এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিলে সেইটো হৈছে যে একাডেমিক বেংক অফ ক্ৰেডিট স্থাপন কৰা আমাৰ যেটো একাডেমিক সেকশন আছে এই একাডেমিক সেকশনটো বা শাখাটোৰ বাবে এটা বেংক অফ ক্ৰেডিট স্থাপন কৰিবলৈ তেওঁলোকে পৰামৰ্শ আগবঢ়াইছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে সেট আপ মাল্টিডিসিপ্লিনাৰী শিক্ষা ব্যৱস্থা আমাৰ শিক্ষা ব্যৱস্থাটো কি হ'ব লাগিব মাল্টিডিসিপ্লিনাৰী হ'ব লাগিব বহু বিকল্পমূলক হ'ব লাগিব আৰু গৱেষণা বিশ্ববিদ্যালয় স্থাপন কৰিব লাগিব আমাৰ বিশ্ববিদ্যালয়ত বিভিন্ন ধৰণৰ বিষয়বস্তু আমাৰ গৱেষণা কৰিব পাৰিব লাগিব গতিকে গৱেষণা বিশ্ববিদ্যালয় স্থাপন কৰিব পাৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যন স্থাপন কৰা NRF ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যন স্থাপন কৰাটো হৈছে এইখন আইনৰ বা এইখন পলিচি 2020 এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে আমাৰ যিখন আইন আমাৰ যিখন পলিচি এই পলিচিখন যদিও খুব মানে পাতল যদিও আমি খুব মানে পাতল হিচাপে লোৱা হৈছে কিন্তু ইয়াৰ নিয়ন্ত্ৰণ ব্যৱস্থা অতি কঠিন ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে আমাৰ উচ্চ শিক্ষা এটা আমব্ৰেলাৰ ভিতৰত থাকিব লাগিব অৰ্থাৎ আমাৰ ছাতি সদৃশ বা ছাতি নিষ্ঠাকৈ আমাৰ শিক্ষা ব্যৱস্থা থাকিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিলে সেইটো হৈছে দূৰত্ব শিক্ষাৰ মুক্ত আৰু সম্প্ৰসাৰণ ব্যৱস্থা আমাৰ শিক্ষা ব্যৱস্থা কি হ'ব লাগিব দূৰত্ব শিক্ষা ব্যৱস্থা অৰ্থাৎ ডিস্টেন্স এডুকেশ্যন যাৰ জৰিয়তে আমাৰ সমাজৰ এতিয়াও বহু এনেকুৱা অঞ্চল আছে যিসকল অঞ্চলত বৰ্তমান সময়লৈকে আমাৰ মানুহে কি কৰা নাই শিক্ষা লাভ কৰিব পৰা নাই যেহেতু তেওঁলোকে শিক্ষা লাভ কৰিব পৰা নাই বিভিন্ন সামাজিক কাৰণতে হওক বিভিন্ন অৰ্থনৈতিক কাৰণত হওক বা শাৰীৰিক দুৰ্বলতাৰ কাৰণেই হওক বা বিভিন্ন ধৰণৰ যোগাযোগ সাব্যস্ত কৰিব নোৱাৰা বাবেই হওক বা দূৰত্বৰ বাবেই হওক এইসকল মানুহক আমি শিক্ষিত কৰিবৰ বাবে আমাৰ এই নতুন শিক্ষানীতি 2020 চনৰ শিক্ষানীতিয়ে কি কৰিছিলে দূৰত্ব শিক্ষা ব্যৱস্থাৰ মুক্ত আৰু সম্প্ৰসাৰণ কৰিছিলে এটো ফ্ৰী এডুকেশ্যন হিচাপে ফ্ৰী আৰু ইয়াক সম্প্ৰসাৰণ কৰাৰ ব্যৱস্থা ঘোষণা কৰিছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে শিক্ষাৰ আভ্যন্তৰীণকৰণ শিক্ষাৰ যেটো দুটা দিশ থাকে এটা হৈছে আভ্যন্তৰীণকৰণ আৰু এটা হৈছে কি বাহ্যিক দিশ গতিকে সদায় শিক্ষা ব্যৱস্থাটো কি হ'ব লাগিব আভ্যন্তৰীণ দিশৰ ওপৰত গুৰুত্ব দিব লাগিব এই আভ্যন্তৰীণ দিশটো গুৰুত্ব দিলেহে আমাৰ কি হ'ব শিক্ষা ব্যৱস্থা কোৱালিটি এডুকেশ্যন বা গুণগত মানদণ্ডৰ বিকাশ সাধন হ'ব গতিকে গুণগত মানদণ্ডৰ বিকাশ সাধন হ'বলৈ হলে আমাৰ বেজিক দিশতকৈ আমি আভ্যন্তৰীণ দিশটো গুৰুত্ব দিব লাগিব আভ্যন্তৰীণ দিশত কিদৰে তেওঁলোকে চিন্তা চৰ্চা কৰিব পাৰে আভ্যন্তৰীণ দিকটোহে বিকাশ সাধন হলেহে গুণগত মানদণ্ডৰ বিকাশ সাধন হ'ব পাৰিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যেটো পেছাদাৰী শিক্ষা the professional education পেছাদাৰী শিক্ষাটো উচ্চ শিক্ষাৰ অবিচ্ছেদ্য অংগ হ'ব লাগিব বুলি আমাৰ পোন প্ৰথমবাৰৰ বাবে নতুন শিক্ষানীতি 2020 চনে কৈছিলে যেটো প্ৰফেশনাল শিক্ষা বা আমাৰ পেছাদাৰী দক্ষতা বা পেছাদাৰী আমাৰ কোৱালিফিকেশন বা গুণগত মানদণ্ড এই সকলোখিনি থাকিলেহে এজন মানুহে কি কৰিব পাৰে তেওঁলোকে চাকৰিৰ বাবে বা কোনো এটা বৃত্তিৰ বাবে প্ৰযোজিত বা বৃত্তিৰ বাবে তেওঁলোকে নিয়োজিত হ'ব পৰা গুণখিনি পায় গতিকে এই তেওঁলোকে যেটো উচ্চ শিক্ষাৰ ক্ষেত্ৰত এই কাৰণে কি কৰিব লাগিব পেছাদাৰী শিক্ষাটো অবিচ্ছেদ্য অংগ হ'ব লাগিব যেহেতু তেওঁ কোনো এটা ডিগ্ৰী লাভ কৰি পেলাই কোনো উচ্চ শিক্ষা লাভ কৰি পেলাইহে তেওঁ এটা চাকৰি লাভ কৰে বা তেওঁ এটা বৃত্তি লাভ কৰে গতিকে এই বৃত্তি লাভ কৰিবৰ কাৰণে যেহেতু তেওঁ প্ৰফেশনাল কোৱালিফিকেশনৰ দৰকাৰ বা প্ৰফেশনাল এডুকেশ্যনৰ দৰকাৰ গতিকে এই পেছাদাৰী শিক্ষা ব্যৱস্থাটো কি হ'ব লাগিব উচ্চ শিক্ষাৰ এটা অবিচ্ছেদ্য অংগ হ'ব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে শিক্ষকৰ শিক্ষা অৰ্থাৎ আমাৰ যেটো বৰ্তমান সময়ত আমি কওঁ যে বিএড কোৰ্सेस বেচেলৰ অফ এডুকেশ্যন যেটো আমাৰ বেচেলৰ অফ এডুকেশ্যনটো হৈছে আমাৰ 2 বছৰীয়া প্ৰথমতে আছিল 1 বছৰীয়া বৰ্তমান সময়ত হৈছে 2 বছৰীয়া কিন্তু আমাৰ নতুন শিক্ষানীতি 2020 চনে কৈছে যে আমাৰ এই বিদ্যা শিক্ষাটো কেই বছৰ হ'ব লাগিব শিক্ষকৰ শিক্ষাটো 4 বছৰ হ'ব লাগিব অৰ্থাৎ 4 বছৰহে আমাৰ শিক্ষকৰ শিক্ষা ব্যৱস্থা থাকিব লাগিব যেটো শিক্ষা ব্যৱস্থা বিশেষভাৱে আমাৰ ডিগ্ৰী কোৰ্সৰ লগত অন্তৰ্ভুক্ত হ'ব লাগিব বা স্নাতক পৰ্যায়ৰ লগত আমাৰ অন্তৰ্ভুক্ত হ'ব লাগিব
ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিলে যে পৰামৰ্শ দিবৰ বাবে ৰাষ্ট্ৰীয় অভিযান স্থাপন কৰা যিখিনি আমাৰ বিভিন্ন বিদ্যালয় আছে বিভিন্ন মহাবিদ্যালয় আছে বা বিভিন্ন বিশ্ববিদ্যালয় আছে এইখিনিক আমি পৰামৰ্শ দিবৰ বাবে বিভিন্ন ক্ষেত্ৰত তেওঁলোকক পৰামৰ্শ আগবঢ়াবৰ বাবে কি কৰিব লাগিব এটা ৰাষ্ট্ৰীয় অভিযান স্থাপন কৰিব লাগিব ৰাষ্ট্ৰীয় অভিযান কেন্দ্ৰ এই ৰাষ্ট্ৰীয় অভিযান কেন্দ্ৰই কি কৰিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা তেওঁলোকে আৰম্ভ কৰি পেলাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা আৰম্ভ কৰি তেওঁলোকে আমাৰ ৰাজ্যিক পৰ্যায়লৈকে বিভিন্ন কাম কাজ আমাৰ চাব লাগিব গতিকে এইখিনিৰ বাবে তেওঁলোকক ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰামৰ্শ দিবৰ বাবে আমাৰ এখন পৰামৰ্শ কমিটি থাকিব আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে অভিযান চলাব কি সমস্যা হৈছে কি সমস্যা হোৱা নাই এইখিনিৰ ওপৰত তেওঁলোকে অভিযান চলাই পেলাই নিৰ্দিষ্ট বিষয়সমূহত পৰামৰ্শ তেওঁলোকে চৰকাৰক আগবঢ়াব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যে স্থায়িত্বশাসিত সংস্থা যিবিলাক আমাৰ স্থায়িত্বশাসিত ৰাষ্ট্ৰ আছে বা বিভিন্ন অঞ্চল আছে এইসমূহৰ বাবেও আমাৰ স্থায়িত্বশাসিত এটা সংস্থা লাগিব গতিকে স্থায়িত্বশাসিত নিজাববীয়াকে তেওঁলোকে বিভিন্ন কাম কাজ চলাবৰ বাবে এটা সংস্থা থাকিব যাৰ নাম হৈছে স্থায়িত্বশাসিত সংস্থা আৰু ৰাষ্ট্ৰীয় শৈক্ষিক প্ৰযুক্তি মঞ্চ সৃষ্টি গতিকে ৰাষ্ট্ৰীয় শৈক্ষিক প্ৰযুক্তি মঞ্চই কি কৰিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ শৈক্ষিক ক্ষেত্ৰত যিবিলাক প্ৰযুক্তিবিদ্যা আছে বা প্ৰযুক্তি ক্ষেত্ৰত আগবঢ়াই যাবৰ বাবে এই মঞ্চখন সৃষ্টি কৰাৰ কথা কোনে কৈছিলে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 চনে কৈছিলে গতিকে এইটো এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু বা গুৰুত্বপূৰ্ণ পৰামৰ্শ যে স্থায়িত্বশাসিত সংস্থা আৰু ৰাষ্ট্ৰীয় শৈক্ষিক প্ৰযুক্তি মঞ্চ সৃষ্টি কৰা গতিকে এইটো গুৰুত্বপূৰ্ণ বিষয়ৰ কথা উপলব্ধি কৰিয়ে তেওঁলোকে কৈছিলে আমাৰ যিকোনো বিষয়বস্তু আমাৰ কি হ'ব লাগিব স্থায়িত্বশাসিত সংস্থাৰ দ্বাৰা আমাৰ আৰম্ভ হ'ব লাগিব স্থায়িত্বশাসিত সংস্থাসমূহে নিৰূপণ কৰিব আৰু ৰাষ্ট্ৰীয় শৈক্ষিক প্ৰযুক্তি মঞ্চ যিখন প্ৰযুক্তি মঞ্চৰ দ্বাৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সকলোবিলাক প্ৰযুক্তিমূলক হওক বা শৈক্ষিকমূলক দিশ এই দিশসমূহৰ বাবে এখন মঞ্চ সৃষ্টি কৰা হৈছিলে যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ আমাৰ পৰামৰ্শ হিচাপে 2020 চনৰ নতুন শিক্ষানীতিত ধৰা হৈছিলে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিলে এইটো হৈছে যে 100% অৰ্থাৎ 100% আমাৰ যুৱ প্ৰাপ্তবয়স্ক সাক্ষৰতা প্ৰাপ্তকৰণ যিখিনি আমাৰ যুৱ প্ৰাপ্তবয়স্ক ছাত্ৰ ছাত্ৰী আছে যুৱকসকল আছে কাৰণ আজিৰ যুৱকজনেই হৈছে আমাৰ ভৱিষ্যতৰ আকৌ কি গুৰি ধৰোতা গোটেই দেশখনৰ গুৰি কোনে ধৰিব আমাৰ যুৱ সমাজে ধৰিব গতিকে এই যুৱ সমাজখিনিক আমি কি কৰি ধৰিব লাগিব যিখিনি প্ৰাপ্তবয়স্ক তেওঁলোকক সাক্ষৰতা প্ৰাপ্ত কৰি ধৰিব লাগিব যদি ভাৰতবৰ্ষখন আমাৰ আধুনিকৰণ কৰা হয় শিক্ষাৰ মানদণ্ড উন্নীতকৰণ কৰা হয় সামাজিকভাৱে হওক অৰ্থনৈতিকভাৱে হওক ৰাজনৈতিকভাৱে হওক বা অন্যান্য দিশৰ ফালৰ পৰাই হওক বা সাংস্কৃতিক দিশৰ পৰাই হওক আমাৰ যুৱ সমাজে এটা বিশেষভাৱে অংশগ্ৰহণ কৰা বা তেওঁলোকৰ এটা বিশেষ দখল আছে এই কথাটো উপলব্ধি কৰিয়ে 2020 চনৰ যিখন নতুন শিক্ষানীতি এই শিক্ষানীতিয়ে কৈছিলে যে 100%য়ে আমি যুৱ প্ৰাপ্তবয়স্কসকলক কি কৰিব লাগিব সাক্ষৰতাৰ ব্যৱস্থা কৰিব লাগিব ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে যিবিলাক শৈক্ষিক অনুষ্ঠান আছে যিমান এডুকেশ্যনেল ইনষ্টিটিউট আছে এই ইনষ্টিটিউট বিলাকক আমি কিন্তু একে ধৰণৰ মানদণ্ড আমি দেখা পাব লাগিব তেওঁলোকৰ কোৱালিটি তেওঁলোকৰ ষ্টেণ্ডাৰ্ড তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত হওক তেওঁলোকৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত হওক তেওঁলোকৰ বিভিন্ন অডিঅ' ভিজুৱেল এইডছ বা যিখিনি বস্তু তেওঁলোকে ব্যৱহাৰ কৰি ছাত্ৰ ছাত্ৰীসকলক বুজায় বা তেওঁলোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰেল যিটো গঠনি বা আন্তঃগাঁথনি ব্যৱস্থা এই ব্যৱস্থাই এই সকলোবিলাকৰ মানদণ্ড কেনেকুৱা হ'ব লাগিব একেই ধৰণৰ হ'ব লাগিব বেলেগ বেলেগ হ'ব নোৱাৰিব এই কথাটো কোনে উপলব্ধি কৰিছিলে 2020 চনৰ নতুন শিক্ষানীতিয়ে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত অন্য এটা গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা তেওঁলোকে কৈছিলে যে কেন্দ্ৰ আৰু ৰাজ্যই একেলগে কাম কৰিব লাগিব যিহেতু নতুন শিক্ষানীতি 2020 এইখন এখন গুৰুত্বপূৰ্ণ পলিচি এই পলিচিখনৰ মতে আমাৰ কেন্দ্ৰ চৰকাৰৰ দ্বাৰা যিখিনি বিষয় আমাৰ শিক্ষামূলক বিষয় আমাৰ আগবাঢ়িব বা পদক্ষেপ হাতত ল'ব লাগিব বা পদক্ষেপ হাতত লৈছে এই বিষয়বস্তুখিনি কিন্তু ৰাজ্যিক চৰকাৰে একেটা সময়তে কৰি যাব লাগিব একেটা সময়তে একেটা দিশতে একেটা পৰিক্ৰমাৰে আগবাঢ়ি যাব লাগিব
যেহেতু নতুন শিক্ষানীতিখনে কোনো কলা বিজ্ঞান বিষয় বুলি ইয়াতে কোনো পাৰ্থক্য দিয়া নাই, কোনো লিংগভিত্তিক পাৰ্থক্য দিয়া নাই, কোনো বিশেষ শিশু বা সাধাৰণ শিশুৰ মাজত পাৰ্থক্য ভিত্তিক কৰা নাই। গতিকে কেন্দ্ৰই যিখিনি পদক্ষেপ হাতত ল'ব বা পৰামৰ্শ আগবঢ়াব বা যিটো দিশেৰে আগবঢ়াই নিব, ঠিক সেইদৰে ৰাজ্য চৰকাৰেও একেটা সময়তে একেখিনিয়ে ভূমিকা তেওঁলোকে গ্ৰহণ কৰিব পাৰিব লাগিব। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে শিক্ষা এক কেন্দ্ৰীয় উপদেষ্টা মণ্ডলীৰ ট্ৰেইনিং। শিক্ষাৰ ক্ষেত্ৰত প্ৰত্যেকতে এটা উপদেষ্টা মণ্ডলী থাকে। এই উপদেষ্টা মণ্ডলীকো কি কৰিব লাগিব? ট্ৰেইনিং দিব লাগিব, প্ৰশিক্ষণ দিব লাগিব। কিদৰে তেওঁলোকে কি ধৰণৰ এডভাইচ ল'ব, কেনেকুৱা এডভাইচ ল'ব বা কিদৰে পৰামৰ্শ আগবঢ়াব, কোনটো পৰামৰ্শ আগবঢ়ালে আমাৰ শৈক্ষিক মানদণ্ড উন্নীতকৰণ হ'ব, এই বিষয়বস্তুটোৰ ওপৰত গুৰুত্ব উপলব্ধি কৰিয়ে আমাৰ কি কৰা হয়? উপদেষ্টা মণ্ডলীক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হৈছে MHRD, শিক্ষা মন্ত্ৰালয় হিচাপে পুনৰ মনোনীত কৰা হৈছে MOE, অৰ্থাৎ আমাৰ শিক্ষা ব্যৱস্থাৰ যে হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট, যিটো হিউমেন ৰিচোৰ্চ মানৱ সুৰক্ষা যিটো আমাৰ ৰিচোৰ্চ ডেভেলপমেণ্ট আছে, এই যিটো আমাৰ শিক্ষা ব্যৱস্থাৰ মন্ত্ৰালয় আছে, এই ব্যৱস্থাটোক পুনৰ মনোনীত কৰি পেলাই কি কৰা হৈছে? মিনিষ্ট্ৰী অফ এডুকেশ্যন, অৰ্থাৎ এই ডিপাৰ্টমেণ্টটো নতুনকৈ নামাকৰণ কৰাৰ কথা ঘোষণা কৰিছিলে 2020 চনৰ নতুন শিক্ষানীতিয়ে, যে মানৱ সংস্থা যিটো হিউমেন ৰিচোৰ্চ সম্পদ আছে, বিকাশ সাধনৰ সম্পদ আমাৰ ডিপাৰ্টমেণ্টটো আছে বা বিভাগটো আছে, এই বিভাগটোক আমি নতুন ৰূপে নামাকৰণ কৰিব লাগিব। এইটো হৈছে কি? মিনিষ্ট্ৰী অফ এডুকেশ্যন, MOE। এইটো এটা গুৰুত্বপূৰ্ণ বিষয়ৰ কথা কোনে উপলব্ধি কৰিছিলে? আমাৰ নতুন শিক্ষানীতিয়ে 2020 চনৰ আমাৰ এই নতুন শিক্ষানীতিখনে এই বিষয়ে আমাক আগবঢ়াইছিলে। গতিকে এইখিনি হৈছে আমাৰ নতুন শিক্ষানীতি 2020 চনৰ যিখন আয়োগ আছে বা পলিচি আছে, এই পলিচিখিনিয়ে আমাৰ শিক্ষা বিষয়ত লোৱা এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ, যিখিনি পৰামৰ্শ বৰ্তমান সময়ৰ শিক্ষা ব্যৱস্থাত ইয়াক প্ৰয়োগ কৰাৰ ব্যৱস্থা হাতত লোৱা হৈছে আৰু ক্ৰমান্বয়ে এই ব্যৱস্থা 2030 চনৰ ভিতৰত সমাপ্তি হ'ব লাগিব। বৰ্তমান সময়ত যদিও এই পৰামৰ্শসমূহ খুব গুৰুত্বপূৰ্ণ পৰামৰ্শ, কিন্তু আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন অৰ্থনৈতিক বা বিভিন্ন সামাজিক বা বিভিন্ন ৰাজনৈতিক কাৰণত বৰ্তমান সময়তো এইখিনি কাৰ্যকৰী হৈ উঠা নাই বা কাৰ্যকৰী হৈ উঠাৰ ক্ষেত্ৰত কিছু সময় লাগিব। কাৰণ এই পলিচিখন হৈছে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত এখন চেলেঞ্জেবল পলিচি। বৰ্তমান সময়ৰ পৰিৱেশ আৰু পৰিস্থিতিৰ লগত আগবাঢ়ি যাব পৰা এখন চেলেঞ্জেবল পলিচি, যিখন পলিচিয়ে সমগ্ৰ বিষয়বস্তুৱে শিক্ষাৰ সকলোবিলাক বিষয়বস্তুৱে ইয়াতে অন্তৰ্ভুক্ত কৰি সেই বিষয়বস্তুসমূহৰ পৰিৱৰ্তন অৰ্থাৎ মডিফিকেশ্যন কৰি সেই বিষয়বস্তুসমূহ ইমপ্লিমেণ্টেশ্যন বা সম্প্ৰসাৰণ কৰি পেলাই এটা ভাৰতীয় শিক্ষা ব্যৱস্থাত এক জনজাগৰণৰ সৃষ্টি কৰিছে, যি জনজাগৰণে আমাৰ গোটেই ভাৰতবৰ্ষখন এখন বিশ্বৰ দৰবাৰলৈ আগবঢ়াই নিছে। এক ভাৰত, এক জাতি, এক শিক্ষা। আমাৰ শিক্ষা ব্যৱস্থা কি হ'ব? ওৱান এডুকেশ্যন চিষ্টেম, যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়বস্তু। গতিকে আমি যিখিনি পৰামৰ্শ পালোঁ তেওঁলোকৰ পৰা, নতুন শিক্ষানীতি 2020, এই শিক্ষানীতিৰ সকলোবিলাক পৰামৰ্শই এক উল্লেখনীয় পৰামৰ্শ। এই পৰামৰ্শসমূহ যদি ভৱিষ্যতে ভাৰতবৰ্ষৰ প্ৰত্যেকখন শৈক্ষিক অনুষ্ঠানতে একেভাৱে যদি সম্প্ৰসাৰণ হয়, একেভাৱে যদি তেওঁলোকে বিকাশ সাধন হয়, গতিকে বিশ্বৰ দৰবাৰত ভাৰতৰ শিক্ষা ব্যৱস্থাৰ এক বিশেষ স্থান লাভ কৰিব। যেহেতু আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত সমভাৱে যাব, ইয়াত বৌদ্ধিক যোগ্যতা চোৱা হ'ব, টেলেঞ্চিৰ ওপৰত যোৱা হ'ব, ইয়াতে কোনো কলা বা বিজ্ঞান বিষয়ৰ ওপৰত কোনো ডিপাৰ্টমেণ্ট বা বিভাগ নাথাকিব বা বাণিজ্যিক বিষয় হিচাপে কোনো এটা বিভাগ নাথাকিব। গতিকে NDA নেশ্যনেল টেষ্টিং এজেঞ্চি থাকিব। নেশ্যনেল টেষ্টিং এজেঞ্চিৰ জৰিয়তে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে অন্তৰ্ভুক্ত হ'ব লাগিব আৰু নেশ্যনেল টেষ্টিং এজেঞ্চিৰ দ্বাৰাহে তেওঁলোকে উত্তীৰ্ণ হৈ পেলাই কোনো এটা বিশেষ ডিপাৰ্টমেণ্টত যাব পাৰিব। এই বিষয়সমূহৰ অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে দেখা পোৱা যায় যে যিখিনি পৰামৰ্শ আগবঢ়ালে বা শৈক্ষিক গাঁথনি আগবঢ়ালে, এই গাঁথনিখিনিয়ে আমাৰ ভাৰতীয় শিক্ষা ব্যৱস্থাত এক সুদূৰ প্ৰসাৰী নিশ্চয় প্ৰভাৱ পেলাব। অতীতৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ পৰা আৰু ভৱিষ্যতলৈ এইখন এখন
আমাৰ বিশ্বৰ দৰবাৰত আমাৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা লৈ যোৱাৰ প্ৰয়াস কৰিয়ে আমাৰ 2020 চনৰ নতুন শিক্ষানীতিয়ে এই গুৰুত্বপূৰ্ণ পদক্ষেপবোৰ নিশ্চয় হাতত লৈছিলে গতিকে এইটো এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিছে আৰু বৰ্তমান সময় ইয়াক কাৰ্যকৰীকৰণৰ বাবে প্ৰত্যেকখন বিদ্যালয় হওক বিশ্ববিদ্যালয় আৰু স্কুল পৰ্যায় হওক বিভাগীয় কৰ্তৃপক্ষই হওক ইয়াক হাতে কামে লাগিছে আৰু নিশ্চয় এইখিনি অতি কম সময়ৰ ভিতৰতে এই পৰামৰ্শসমূহ তেওঁলোকে গ্ৰহণ কৰি পেলাই শিক্ষা ব্যৱস্থা আগবঢ়াই নিব পাৰিব গতিকে সকলো শিক্ষা ব্যৱস্থাই যিহেতু আমাৰ মানুহ প্ৰত্যেকজন ব্যক্তিৰ জীৱনৰ ওপৰতে নিৰ্ভৰ কৰে প্ৰত্যেকজন জীৱনৰ মৌলিক অধিকাৰ হিচাপে ধৰা হয় গতিকে 2020 এই নতুন শিক্ষানীতিয়ে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈ ইয়াক কাৰ্যকৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে আমি দেখা পালো যে একবিংশ শতিকাৰ 21st century যেটো আমাৰ শৈক্ষিক পৰিস্থিতি এই পৰিস্থিতিৰ যেটো পৰিৱৰ্তন চেঞ্জেবল সিচুৱেশন এইখিনিৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ প্ৰয়োজন অনুভৱ কৰিয়ে 2020 চনৰ শিক্ষানীতিয়ে গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াইছে নিশ্চয় আপোনালোকে এই চেপ্টাৰটো আজি মই শেষ কৰিলো আৰু পৰৱৰ্তী পৰ্যায়ত নতুন এটা চেপ্টাৰ মই আৰম্ভ কৰিম ধন্যবাদ